আরে প্রবেশিলা অভামাজে দেবী সরস্বতী আরে ধীরে ধীরে চলে গজেন্দ্র গামিনী আরে ধীরে ধীরে চলে গজেন্দ্র গামিনী। নমস্কাৰ, চিনাকিৰ এটা নতুন খণ্ডলৈ আপোনালোক আটাইকে স্বাগতম। চিনাকিৰ বৰ্তমানলৈকে 18টা খণ্ড আমাৰ সম্পূৰ্ণ হৈ গৈছে। আজি এটা নতুন খণ্ড আমি আৰম্ভ কৰিবলৈ লৈছোঁ। বৰ্তমানলৈকে আমি কেইবাজনো ভাওনাৰ লগত জড়িত বিশিষ্ট ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিছোঁ, কিন্তু এতিয়ালৈকে আমি কোনো এজন জনপ্ৰিয় বায়নক বা গায়নক আপোনালোকৰ সন্মুখলৈ লৈ আহিব পৰা নাছিলোঁ। কিন্তু আজি আমি এনে এজন ব্যক্তিৰ সৈতে উপস্থিত আছোঁ যাৰ কণ্ঠই ভাওনা প্ৰেমী ৰাইজৰ মনত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। ভাওনা প্ৰেমী ৰাইজক তেওঁৰ কণ্ঠই আপ্লুত কৰি ৰাখিছে। বিভিন্ন ঠাইত ভাওনা প্ৰদৰ্শন কৰি ভাওনাত নিজৰ কণ্ঠৰে শ্ৰেষ্ঠত্বৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হোৱা বেদব্ৰত দত্ত মোৰ সৈতে উপস্থিত আছে। আজি তেওঁৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম। সেয়েহে আহক অনুষ্ঠানটি আৰম্ভ কৰোঁ। এয়া মোৰ সৈতে উপস্থিত আছে বেদব্ৰত। প্ৰথমতে তোমাক আমাৰ চিনাকি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ, আপোনাকো ধন্যবাদ আমাক এনেকৈ দৰ্শকৰ মাজলৈ আহিবলৈ সুবিধা দিয়াৰ বাবে। আচলতে ইমান ব্যস্ত থকা তোমালোক ভাওনাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোক অত্যন্ত বেছি ব্যস্ত। কালিলৈকে হয়তো তুমি ভাওনাৰ লগত জড়িত হৈ আছা। কালিৰ পৰাহে অলপ ঘৰত থাকিবলৈ সুবিধা পাইছোঁ। মানে মোৰ অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মই ইতিমধ্যে পঢ়ি আছোঁ, বহুতে গম পায়েই মই BEd কৰি আছোঁ। মই অতি ব্যস্ত, মানে কলেজৰ কাম বহুত প্ৰেছাৰ। তাৰ মাজতে ভাওনা 2-এখন কৰিলোঁ। ভাওনাৰ পৰা প্ৰায় আঁতৰিয়ে থকা হৈছিলে। তাৰপিছত মই ডিচেম্বৰৰ 30 তাৰিখত মোৰ BEd 3rd চেমৰ মই ফাইনেল এক্সাম শেষ কৰিছোঁ। তাৰ মাজতো মই কম্পিটিশ্যন এটা কৰিছোঁ, টানি টনি যেনে তেনে সময় অকণমান উলিয়াই। তাৰপিছতে জানুৱাৰী মাহটো আৰম্ভ হোৱাৰ পৰা মই জানুৱাৰী মাহটো কালিলৈকে, মানে পৰহিলৈকে মই ভাওনা কৰিয়ে আছোঁ। মই গম পাওঁ। মই আচলতে বেদব্ৰতৰ সৈতে আগতেও যোগাযোগ কৰিছোঁ আহিবৰ কাৰণে, কিন্তু তেওঁ যথেষ্ট যিহেতু ব্যস্ত, আমি সময় মিলাব পৰা নাছিলোঁ। আজি ইমানখিনি ব্যস্ততাৰ মাজত যে সময়কণ দিছা তাৰ কাৰণে তোমাক প্ৰথমতেই ধন্যবাদ জনাইছোঁ। আৰু প্ৰথমতে তোমাৰ পৰিচয়টো আৰু তোমাৰ ঘৰখনৰ বিষয়ে, তোমাৰ ঠাইখনৰ বিষয়ে যদি কোৱা। পৰিচয়টো সকলোৱে পাইছেই, বেদব্ৰত দত্ত। এনেই বহুতে মোক বিটু বুলি ক'লেহে চিনি পায় এতিয়া ভাওনা জগততো। মানে বেদব্ৰত বুলি ক'লে বহুতে, মই হয়তো গাঁৱতো মানে বহুতে নাজানে। বেদব্ৰত বুলি আপুনি যদি সুধিলেহেঁতেন বেদব্ৰতৰ ঘৰ কোনটো বুলি, বিটু বুলি ক'লেহে চিনি পায়। ঘৰ মোৰ শিৱসাগৰ চাৰিঙত, আমাৰ গাঁওখনৰ নাম দুলীয়া গাঁও। ঘৰত মোৰ বৰ্তমান দেউতা আছে, মা আছে, বা আছে দুগৰাকী বা আছিলে, বা দুগৰাকী বিয়া দিলোঁ। আমি বৰ্তমান 4জনেই পৰিয়ালৰ সদস্য। আৰু তুমি যিহেতু BEd কৰি আছো বুলি কৈছা, হয়, কোন ইয়াৰত আছা এতিয়া? মই 3rd চেমৰ এক্সাম দিলোঁ, 30 তাৰিখে শেষ হৈছে। আকৌ হয়তো ফেব্ৰুৱাৰী প্ৰথম সপ্তাহৰ পৰা চাগে আমাৰ 4th চেমৰ ক্লাছসমূহ আৰম্ভ হ'ব। ডিগ্ৰী ক'ত কৰিছা? মই BCom কৰিছিলোঁ। BCom কৰিলোঁ CKB কমাৰ্চ কলেজ যোৰহাটৰ পৰা। CKB কমাৰ্চ কলেজ যোৰহাটৰ পৰা BCom কৰিলোঁ। তাৰপিছত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ মাৰ্কেটিঙত, মই শিৱসাগৰ কমাৰ্চ কলেজৰ পৰা। তাৰপিছত মই 2 বছৰমান গেপ হ'ল। গেপ হোৱাৰ পিছত মই আকৌ BEdত এতিয়া 3rd চেম আৰু শিৱসাগৰ কলেজত। মই এতিয়া পোনে পোনে ভাওনালৈ আহোঁ, যিহেতু ভাওনাৰ কাৰণে তোমাক সকলোৱে চিনি পায়। হয় হয়। ভাওনাৰ লগত কিদৰে কেতিয়াৰ পৰা জড়িত হ'ল? ভাওনাৰ লগত জড়িত মানে মোৰ দেউতা বায়ন আছিলে। দেউতা চাকৰি আছিলে, চাকৰি সৈতে দেউতা থাকে শিমলুগুৰিত আছিলে। শিমলুগুৰি দেউতাৰ ৰেলৱেত আছিলে। দেউতাৰ ৰেলৱে কলনীত থাকে। তাতে চেণ্ট্ৰেল নামঘৰ দেউতাতে প্ৰতিষ্ঠা কৰিছিলে। তাত তেওঁলোকে দেউতাহঁতে ভাওনা কৰিলে, দেউতাই বায়ন কৰে। দেউতাৰ পৰাই মানে তেতিয়া দেখি দেখি, মানে সৰুৰে পৰা যেতিয়াৰ পৰা বুজিব পৰা হৈছোঁ, তেতিয়াৰ পৰা খোলটো ঘৰত থাকে আৰু, মানে খোল নাগাৰা এনেকৈ দি দেউতাই ডেইলি প্ৰসংগ কৰে। আমাৰ ৰাতিপুৱা গধূলি দেউতাই প্ৰসংগ কৰে, নাম প্ৰসংগ কৰে গোসাঁই ঘৰত। তেনেকৈ দি পৰিৱেশ এটা নিজকে সৃষ্টি হ'ল মানে। আৰু আমাৰ বাহঁত আছে, বাহঁতে আগতে বৰগীত গায়, কলেজতো বাৰু বেলেগ গান চান গাইছিলে। তেনেদৰে পৰিৱেশ এটা পালোঁ। তাৰপিছত মই স্কুললৈ গ'লোঁ, জ্ঞান বিকাশত পঢ়িছিলোঁ মই, আমগুৰি জ্ঞান বিকাশ বিদ্যাপীঠ। তেতিয়া মানে আমাৰ খোলৰ ক্লাছ এটা ল'ব লাগে। মই তেতিয়া খোলৰ ক্লাছটো মই
আনুষ্ঠানিকভাৱে তাতে কৰিছোঁ মই। তুমি খোলো বজোৱা ন? হয়, খোল বজাওঁ, কিন্তু এতিয়া বহুত দিন মই খোল বজাবলৈ এৰি দিয়া হ'ল। মানে আজিকালি মানে কথাটো এনেকুৱা হ'ল, বায়ন গায়ন এক্সট্ৰা হৈ যায়। সেইটা নিজৰ সুবিধাৰ বাবে বায়নজন লগত থাকেই, গায়ন হিচাপে মই থাকোঁ। কেতিয়াবা 2-এখন ভাওনাত কৰিছোঁ তেনেকৈ, এনেই কষ্ট হয় অলপ, মানে বহুত দিন বজাবলৈ প্ৰায় এৰি দিয়া হ'ল। এতিয়া তথাপি অলপ চৰ্চা কৰি থকা হয় মাজে মাজে। খোলৰ ক্লাছটো মই স্কুলতে আৰম্ভ কৰিলোঁ। খোল শিকিলোঁ। আমাৰ ৰাজেন বৰুৱা ছাৰ বুলি এজন আছিলে, আমগুৰি। তেওঁ আমগুৰি আপোনাৰ জালুক গাঁও তেওঁৰ ঘৰ। তেওঁৰ পৰাই প্ৰথম খোলৰ আনুষ্ঠানিক শিক্ষা লাভ কৰা। আমি 9লৈকে খোলৰ ক্লাছ কৰিলোঁ তাতে। তাৰপিছত ভকেলৰ ক্ষেত্ৰত মই যদিও এতিয়া মানে ইণ্ডিয়ান ক্লাছিকেল মিউজিকটো আনুষ্ঠানিকভাৱে শিকি আছোঁ, তথাপি মোৰ কমপ্লিট হোৱাগৈ নাই। মানে মই এৰা ধৰাকৈ কৰি থকা নিচিনা হৈছে। মানে শিকি আছা? শিকি আছোঁ, হয়। মোৰ আমাৰ স্কুলখন আৰোহণ সংগীত বিদ্যালয় আমাৰ চাৰিঙত আছে। তাত মই মানে আনুষ্ঠানিকভাৱে মানে এতিয়া কি বুলি ক'ম, মই চেগা চুৰুকাকৈ শিকি থকা হৈছে, মানে নিজৰ সময় উলিয়াই কৰি থকা হৈছে। আৰু মই মানে BEdত এডমিশ্যন লোৱাৰ পিছৰ পৰা মানে ধাৰাবাহিকতাটো হেৰাই গৈছে, মানে তেনেকুৱা হৈছে কথাটো। বাকী ইভাগে মোৰ গুৰু বুলি ক'বলৈ হ'লে দেউতাটো প্ৰথম মই গুৰু ক'লোৱেই। দেউতাৰ পৰাই প্ৰথম ভাওনা অ আ ক খ খিনি দেউতাৰ পৰাই লোৱা। তাৰপিছত যেতিয়া দেউতাৰ পৰা সেইখিনি দেখি শুনি ইণ্টাৰেষ্টটো বহিলে, তাৰপিছত মই লাহেকৈ গৌতম গোস্বামী ছাৰৰ সান্নিধ্যত আহিলোঁ। আৰু চিনি পাবই চাগে, আমাৰ শ্ৰী বিজয় মাহাৰ সত্ৰৰ এতিয়া বৰ্তমান সত্ৰাধিকাৰ। তেখেতে মোক প্ৰথম প্ৰতিযোগিতাৰ ক্ষেত্ৰখনলৈ তেওঁক আগবঢ়াইছে। তেওঁক যেতিয়া প্ৰতিযোগিতাৰ ক্ষেত্ৰখনলৈ আনিছে, মই যিখন প্ৰতিযোগিতাত তেওঁৰ পৰিচালনাত গায়ন হিচাপে বহিছোঁগৈ, সেইদিনালৈকে মই জীৱনত প্ৰতিযোগিতা ভাওনা চাইও পোৱা নাই। পোনে পোনে মই কৰিবলৈ গৈছোঁ। প্ৰতিযোগিতা ভাওনাৰ নীতি নিয়ম মই একো নাজানো। তাৰ আগতে কিন্তু মই ভাওনা কৰিছোঁ। মই গায়ন দেউতাৰ লগত গাঁৱত প্ৰথম কৰিলোঁ। তেতিয়া মই খোলো বজাওঁ। সূত্ৰটো এতিয়া নচাব নাজানো। সূত্ৰ দেউতা এতিয়া আমাৰ সত্ৰীয়া শৈলীত সূত্ৰধাৰ। তেতিয়া সেইটো নহয়, মানে তেতিয়া আগতে বেলেগ আছিলে, আপোনাৰ পৰম্পৰাগতভাৱে দেউতাহঁতে চলায়। দেউতাই সূত্ৰ নচুৱাই দিয়ে। তাৰপিছত বাকী ভগৱান চৰিত্ৰৰ পৰা সেইখিনি প্ৰৱেশ, গীত ৰাগৰ পৰা আদি কৰি সেইখিনি খোল মই নিজে বজাওঁ। শেষলৈকে খোল বজাওঁ। খৰমানটো ঘাটিব নোৱাৰোঁ তেতিয়া প্ৰথম অৱস্থাত। তাৰপিছত দেউতাই খৰমানটো ঘাটে। তাৰপিছত লাহেকৈ মই মেট্ৰিক পাছ কৰিলোঁ। সেইটো মেট্ৰিক দিয়া আগৰে কথা দেই, মেট্ৰিক দিয়া আগে আৰু বহুত কম বয়সতে কৰিছা। মেট্ৰিক দিয়া আগত। তাৰপিছত আহিলোঁ প্ৰায় 13 চনমান 2013 মানত লাহেকৈ মানে ভাওনা কৰিছোঁ আৰু ইভাগে মানে টীম এটা হৈ পেলাই। আমাৰ গাঁৱতে টীম এটা খুলিছিলে। তেতিয়া একদম প্ৰথমৰ পৰা শেষলৈকে মানে একদম সূত্ৰধাৰৰ পৰা আৰম্ভ কৰি শেষৰ খমানলৈকে তেতিয়া মই নিজে চলাব পৰা হৈছোঁ। আৰু পঢ়া শুনাও চলি থাকে তেতিয়া, অলপ মাজে মাজে কৰি থকা হয় আৰু ইমান বেছিও কৰা নহয়। গাঁৱত কৰোঁতেতো আপোনাৰ বছৰেকৰ মূৰত এখন ভাওনা। আজি ধৰক 12-13 চনমানৰ পৰাহে চাগে এই পৰিৱেশটো আহিছে, মানে ভাওনা ইমান বেছি প্ৰভাৱটো। আগতেতো ধৰক গাঁৱে গাঁৱে বছৰেকীয়া মূৰত বা কোনোবাই এখন ভাওনা কৰিলে সেই ভাওনাখন হয়। তেনেদৰে কৰি থকা হয়। তাৰপিছত লাহে লাহে এতিয়া প্ৰভাৱটো বেছি হৈ আহিলে। প্ৰতিযোগিতা ভাওনা কৰিছোঁ আপোনাৰ 2016 চনত। সেই গৌতম গোস্বামী ছাৰে দিছে দেই প্ৰথম কালুগাঁৱত ভাওনা প্ৰতিযোগিতা। তাতে কৰিছোঁগৈ। মই নামটো পাহৰিছোঁ, সীতাহৰণ বালিবধখন কৰিছোঁ গৌতম গোস্বামী ছাৰৰ পৰিচালনাত। সেইখনে মোৰ জীৱনৰ প্ৰথম অসম ভিত্তিত প্ৰথম প্ৰতিযোগিতা। তাৰপিছত এখন মানে বহুত এনেই আৰু কৰিছোঁগৈ আৰু একো নাজানো, মাত্ৰ গাব পাৰোঁ কিবা এটা। তেওঁ মানে দেখিছে মোক, দেখি পিনি লৈ গ'ল, সেই গাই মেলি কৰিলোঁ। তাৰপিছত লাহে লাহে তেওঁৰ সান্নিধ্যলৈ যেতিয়া আহিলোঁ, মানে তেতিয়া তেওঁলোক গায়নৰ শৈলীটো শিকাইছে। মানে তাৰ আগতে মই বৰগীত চৰগীতবোৰ গাওঁ, মই স্কুলতো শিকিছোঁ। শিকাৰ পিছত ভাওনাৰ ক্ষেত্ৰত আচলতে বৰগীত গোৱা মানুহ আৰু বৰগীত গোৱা মানুহ, এনেই গান গোৱা মানুহ আপোনাৰ বহুত ওলায়, কিন্তু ভাওনা ক্ষেত্ৰখনৰ কথাটো অলপ বেলেগ হৈ যায়। তেতিয়া মই যেতিয়া আহিছোঁ, মানে ভাওনা জগতখন যেতিয়া ভৰি দিছোঁ, তেতিয়াহে বুজি পাইছোঁ মানে আচলতে ভাওনা শৈলীটো বেলেগ, ভাওনা গীত মাতৰ উপস্থাপন শৈলীটো বেলেগ, পৰিৱেশন শৈলীটো বেলেগ। পৰিস্থিতি সাপেক্ষে আপুনি পৰিৱেশন কৰিব পাৰিব লাগিব, উপস্থাপন কৰিব পাৰিব লাগিব। সেইখিনি কথা মোক গৌতম গোস্বামী ছাৰে প্ৰথম শিকাইছে। কোন সময়ত কেনেদৰে মই ৰাগ চিলেকশ্যন কৰিব লাগে, যথেষ্ট এটা জটিল বস্তু। কিছু বহুতে হয়তো ভাবে, কাৰণ ষ্টুডিঅ'ত গান এটা গোৱাওঁতে কি পৰিৱেশৰ ৰেকৰ্ডিং হয় মই ভালদৰে জানো। কেইবাবাৰো ৰিটেক কৰি গান এটা শুদ্ধকৈ হয়তো উপস্থাপন কৰা যায়, কিন্তু ইয়াততো লাইভত আৰু শুদ্ধভাৱে গাব পাৰিব লাগিব। বহুতে ভাবিব পাৰে না গানটো গাব পাৰিলেই গাই দিব, কিন্তু সেইটো কথা নহয়। ভাওনা ক্ষেত্ৰখনত বহুত জটিল আছে।
তেনেদৰে অভিনয়ৰ ক্ষেত্ৰতো দেই মই অকল গায়ন বা বায়নৰ কথাতে কোৱা নাই অভিনেতাসকলৰ ক্ষেত্ৰতো কিন্তু ভাওনা গোটেই বস্তুটোৱে জটিল অধ্যয়ন নকৰাকে মানে আপোনাৰ এনে ধৰক মডাৰ্ণ ড্ৰামা বহুতে কৰি থাকে কিন্তু তাৰ পৰা ভাওনা শৈলীটো সম্পূৰ্ণ বেলেগ আপুনি আজি মডাৰ্ণ ড্ৰামা কৰা ভাল অভিনেতা এজনক আনি যদি ভাওনা এখনত দি দিয়ে তেওঁ ধৰা পৰি যাব এওঁ ভাওনা নহয় নাটক কৰিছে অভিনয় দুইটা বেলেগ বেলেগ সেইখিনি বৰ বেলেগ কথা মই ইমান অভিনয় ক্ষেত্ৰখিনিত ইমান অধ্যয়নো কৰা নাই মই নিজৰ ক্ষেত্ৰৰ কথাহে কৈছো তাৰপিছত সেই তেনেদৰে লাহে লাহে শিকিলো তাৰপিছত সকলোৱে চিনি পায় আমাৰ বেদান্ত নাথ তেওঁৰ পৰা শিকিব ললো মই তেওঁ বহুত বস্তু তেওঁৰ পৰা বহুত বস্তু লৈছো ৰাগৰ পৰা আদি কৰি এইখিনি বস্তু শিকালে তাৰপিছত নিজেও কিছুমান অলপ দুই এটা বস্তু অধ্যয়ন কৰিবলৈ ললো কিছুমান বস্তু যদি কোনোবা খোকোজা থাকে যাৰ পৰা যেনেদৰে মই এনেকুৱা নহয় মানে ধৰক আমুকৰ পৰা নিশিকিম তামুকৰ পৰা নিশিকিম মই দৰকাৰ হ'লে প্ৰয়োজন হ'লে মানে মোতকৈ সৰুজনৰ পৰাও শিকোঁ যদি কিবা এটা তেওঁ ভাল দেখিছোঁ কিবা এটা ল'বলগীয়া আছে মই তেওঁলোকতো কওঁ এইটো লাজ কৰিবলগীয়া কথা নহয় আৰু আপুনি যদি শিকিবলগীয়া হয় আপোনাৰ যদি সঁচাকৈ শিকিবলৈ আগ্ৰহ আছে মানে আপুনি বাট নিজেও উলিয়াব পাৰিব আপুনি যদি ভাবিছে মোৰ শিকিবলগীয়া আছে তেতিয়াহ'লে কিন্তু আপুনি বাট নিজে বিচাৰি পাব আচলতে এইটো ফিল্ডত থাকিলে অপেন মাইণ্ডেড হ'ব লাগে লাজ কৰিলে নহ'ব মানে মোৰ শিকিবলৈ চাই মোৰ ভুল হৈছে আমিও এতিয়া ধৰক ভুলে শুদ্ধই কৰিহে আছো আমি এতিয়াও আমি কিবা এটা পৰিৱেশন কৰিলে আকৌ সুধো এইটো কেনেকুৱা পালে বাৰু ভাল পালে আপুনিয়ে মোক বহুতখন ভাওনাত লগ পাইছে ধৰক মই আপোনাক আহিলে বলাদা এনে কেনেকুৱা পালে বাৰু আপুনি বহুতবাৰ কৈছে মই সুধো কি বেয়া দেখিলে সেইটো কওঁ মই সদায় মানে মানুহজনে কোনোবা এজন যদি ভাওনা ভাল হৈছে বুলি কয় ভাল হৈছে কোৱাজনক মই ইমান গুৰুত্ব নিদিওঁ আৰু কিন্তু মোক যদি কোনোবাই কয় তোমাৰ এইটো বস্তুটো অকণমান লাগে দেই তোমাৰ এইটো বস্তুৰ অলপ প্ৰয়োজনীয়তা আছে দেই সেইজন মানুহ মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ মই তেওঁক আৰু সুধিম মানে কি দেখিলে আপুনি কওকচোন মই ভৱিষ্যতেও মানে সেইজন মানুহক মনত ৰখাই থ'ম এই মানুহজনে যিজন মানুহে আপোনাৰ দুখটো দেখুৱাই দিব তেওঁ সঁচা কথাটো কৈছে আপোনাক মানে কিন্তু ভাল হৈছে বুলি বহুতে ক'ব ভুল দেখুৱাই যোৱা মানুহজন আপোনাৰ জীৱনৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ তেনেকুৱা বহুত কেইজন মানুহ মোৰ জীৱনত আছে মই কিবা কৰাৰ পিছত মই মানে পাৰফৰ্ম কৰাৰ পিছত সেই মানুহকেইজনক মই সুধোঁ বা ভিডিঅ' হ'লেও দিওঁ অডিঅ' হ'লেও দিওঁ শুনিবচোন কেনেকুৱা পাইছে ক'বচোন আটাইতকৈ মোৰ ডাঙৰ মোৰ লগত থাকে আপুনি চিনি পায় পাংকু দত্ত বাঁহী বজায় সি মানে মোৰ সোঁহাত চোৰ পাওঁ সি মানে প্ৰতিখন ভাওনাতে প্ৰতিযোগিতা হওক বা প্ৰদৰ্শনীমূলক হওক মই ভাওনাৰ পৰা ওলাই আহিয়ে গাড়ীত হ'লে গাড়ীত বহোঁ নহ'লে খাই থাকোঁতে সুধোঁ তই আজি কি পালি কচোন সি কোনোদিন মোক মানে এনেকুৱা এটা নহয় যে মোৰ ভুল হৈছে সি ভুলটো নোকোৱাকৈ থাকে মোক সি মোক প্ৰতিটো ভুলেই কয় মানে আপোনাৰ আমুকটোত আজি এনেকুৱা হৈছিলে আপুনি এইটো চাব ঘৰত প্ৰেক্টিছ কৰা সময়তো আপোনাৰ আমুকটো হৈছিলে দেই সেইটো আপুনি প্ৰেক্টিছ কৰিব লাগিব মই একদম আটাইতকৈ ভাল ফিডবেক দিয়া মানুহটো যে সি মানে একদম জেনুইন সম্পূৰ্ণখিনি জানে সি মই তাৰ পৰা যিটো ফিডবেক পাওঁ এইটো মোৰ কাৰণে অতি গুৰুত্বপূৰ্ণ মানে প্ৰতিখন ভাওনাতে মই সুধোঁ আজি কি পালি কওক লগততো আছে আজি এতিয়া পৰিমল গগৈ সকলোৱে চিনি পায় এজন ভাল বায়ন তেওঁৰ লগতে প্ৰথম এনেধৰণে ভাওনা মানে লগত প্ৰথম কৰিছোঁ আৰু প্ৰতিযোগিতাত তেওঁলোকক প্ৰথম কৰা নাই বহুতাৰ লগত সমবয়সৰে হয় বাৰু মোক একদম মোৰ সোঁহাত বাওঁহাত মানে এফালে পৰিমল থাকিব সেইফালে মানে পাংকু থাকে মানে মোৰ এতিয়া এনেকুৱা হয় মানে মই বেলেগৰ লগত যাবলৈ মই মানে অকণমান মানে অসুবিধা হয় বিশেষকৈ মানে মোৰ বাঁহীটো মই এই কথাটো সুধিম বুলি ভাবি আছিলো মানে আপুনি দেখিবই ইমান বছৰে মানে বহুত ঠাইত ভাওনা মানে প্ৰদৰ্শন কৰা হৈছে গায়ন বায়ন কৰা হৈছে কাৰ লগত কৰি বেছি কমফৰ্টেবল হয় এই কথাটো সুধিম বুলি ভাবিছিলো মই নিজৰ মানুহকেইটাৰ নিচিনা আপুনি কাৰো লগতে নাপায় তাৰমানে বিটটো গম পোৱা যায় এইটো এনেকুৱা হ'ব মই ক'লেও গৈছোঁ মই কিবা এটা গাবলৈ লৈছোঁ মোৰ এতিয়া লগত থকা মানুহকেইটা মই মুখ মেলিলে অকণমান গম পাই আমুকলৈ যাব ক'ৰবাত কেতিয়াবা এনেকুৱা হৈ যায় চাউণ্ডৰ মানে ধৰক বিসংগতি বা আজিকালি ৰিহাৰ্চল কৰিবলৈ সময় নাই চাউণ্ডৰ কাৰণে কেতিয়াবা মানে কিছুমান কথা অলপ হাই স্কেলত গুচি যায় মানে মোৰ নিজৰ ৰেঞ্জৰ ওপৰত গুচি যায় মই মুখ মেলিলে গম পায় মানে লগৰকেইটাই এইটো যাবগৈ লাগে ছাপৰ্টটো লাগি দিব লাগে ছাপৰ্টটো দি লৈ গুচি যায় ভুল নোহোৱাকৈ থাকি যায় বাঁহীটোৰ ক্ষেত্ৰত মোৰ অতি গুৰুত্বপূৰ্ণ মানে বাঁহীটো মই ক'বলৈ কোনোবাই মোক অকলশৰীয়াকৈ মাতিলেও মই কওঁ যে বাঁহীটোৰ লগত লৈ যাম দেই মোৰ দিগদাৰ হয় মানে নহ'লে আৰু মানে জানে আপুনি দেখিছে মই ইমান চিঞৰি বাখৰি গীত গাব নোৱাৰোঁ সেইটো আপুনি জানেই মানে অকণমান মানে দৰ্শকৰ কাণত সোমাওঁতে কষ্ট পাব নালাগে সেইটো কাৰণে আচলতে তুমি এটা বিশেষ স্থান অধিকাৰ ৰাইজে দিয়া মৰম ৰাইজে ভাল পাইছে জনাম এতিয়া ৰাইজক যে এই শেহতীয়াকৈ কি হৈছে ৰিজাল্টটো সেইটো ৰাইজেও নিশ্চয় কিছুমানে গম পাইছে আৰু এইটো ময়ো জনাই দিম তুমি নিজেও জনাবা এতিয়া তাৰপিছত কেনেকৈ প্ৰতিযোগিতাত পুৰস্কাৰ তাৰপিছত প্ৰথম প্ৰতিযোগিতাত নিজে মানে দুৱাৰখন নিজে পৰিচালনা কৰিছোঁ মানে তেতিয়া দেই
মথা ডাঙত শিৱসাগৰ মথা ডাঙত শিশু ভাওনা প্ৰতিযোগিতা মানে শিশুও প্ৰাপ্তবয়স্ক প্ৰথম ভাওনাখন শিশু হয় পিছৰখন প্ৰাপ্তবয়স্ক হয় আমি আমাৰ চাৰিঙৰ পৰা ৰাম পৰাজয় নাটখন কৰিছিলোঁ তাত আপোনাৰ শিশু ৰাম পৰাজয় কৰিছিলোঁ তেতিয়া প্ৰথম ৰাম পৰাজয় প্ৰথম কম্পিটিশ্যন দেই নিজে মানে দোহাৰখন নিজে ডাইৰেকশ্যন কৰিছোঁ গীত মাত চিলেক্ট কৰাৰ পৰা ৰাগতাল চিলেক্ট কৰাৰ পৰা ক'ত কি দিব পাৰিলে ভাল হয় দোহাৰ পৰিচালনা নিজে কৰিছোঁ তাত মানে আপোনাৰ নাটখন পৰিচালনা কৰিছিলে আমাৰ সুৰজিত বৰা আমাৰ টুলুমণি দা বুলি ক'লে চবেই চিনি পায় তাৰপিছত এজন আছিলে আমাৰ বিকাশ দত্ত দা তেওঁ দুজন ডাইৰেক্টৰ বহুত ধুনীয়া ডাইৰেকশ্যন কৰে তেওঁলোকৰ লগত কাম কৰি ভাল পোৱা মানুহৰ ভিতৰত তেওঁলোক দুজন অন্যতম মানে দেই মই তেওঁলোকৰ লগত বহুত কাম কৰিছোঁ সেই ভাওনা কৰিলোঁ ভাওনাখনে আমাৰ দ্বিতীয় স্থান পালে সৰু এটা ভুলৰ কাৰণে দ্বিতীয় স্থান পালে মই শ্ৰেষ্ঠ গায়ন পাইছোঁ তাৰপিছত আমাৰ দোহাৰখনে শ্ৰেষ্ঠ দোহা পাইছে মোৰ প্ৰথম ভাওনা জগতত প্ৰথম পুৰস্কাৰ 2018 চনত তাৰমানে 16 চনত প্ৰতিযোগিতালৈ আহিছা 16 চনত প্ৰতিযোগিতালৈ আহিছোঁ 16 চনত পাইছা তাৰপিছত 18 চনত পাইছোঁ তাৰপিছত লাহেকৈ 19-20 কৰিলোঁ 21-22তো প্ৰায় ভাওনাখিনি বন্ধ হৈ গ'ল কভিডৰ কাৰণে একদম বেয়া পৰিৱেশ এটা মানে বহুত কম্পিটিশ্যন আধাতে সামৰি দিবলগীয়া হ'ল তেনেকুৱা এটা পৰিৱেশ আহিলে তাৰপিছত আকৌ লাহেকৈ মই 23 চনৰ প্ৰথম চৰটো মই বেছি কৰা নাছিলোঁ দেই আকৌ এতিয়া লাহেকৈ আহিছে আৰু এতিয়ালৈকে কৰিছোঁ এতিয়া 24 চনৰ জানুৱাৰীত 3খনমান কৰিলোঁ সেইখিনিলৈ আহিম এতিয়া ইমানখিনি কথা পাতি আছোঁ মই প্ৰথমতেই তোমাক ওচৰলৈ আহোঁতে গৈছোঁ আমি কথাও পাতিম আমি গীতো শুনিম এতিয়া প্ৰথম ভাওনাখনৰ আৰম্ভণি বুলি ক'লে সদায় জেচাংটোৱে আমি জেচাংটোৱে হয় গতিকে জেচাংটো যদি অকণমান গাই দিয়ে ভাল লাগিব আৰু জেচাংটোৰ কথাটো এইডোখৰত কৈ থওঁ দেই মানে বহুত এইটো ওলাই থাকে মানে দেই জেচাংটো গাব লাগে নালাগে এইটো শেহতীয়াকৈ ডিমৌ ভাওনা প্ৰতিযোগিতাটো বিচাৰকে কৈছে এইটো ইমান বাধ্যবাধকতা নহয় মানে জেচাংটো নাগালেও মইতো প্ৰতিযোগিতামূলক ভাওনাত গুৰু স্মৰণ কৰিয়ে বা গুৰু বন্দনা এটা গালো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম জেচাংটো নেগালেও চলি যায় মানে গুৰু বন্দনা এটাকে গোৱা মই জেচাংটোকে গাই দিওঁ মই জয়গুৰুটো মই শুনা ঠিক আছে আপুনি প্ৰথমেই কৈ থৈছিলে মানে আমাৰ ইণ্টাৰভিউটো আৰম্ভ হোৱাৰ আগতে তোমাক জেচাংটো পাই আৰম্ভ কৰিম নাই শুনি ভাল লাগে শুনি ভাল হয় জেচাং শ্ৰীমদ যশোদা সুতা পদ কমলে নাস্তি ভক্তি নৰান যেশামভিৰা কন্যা প্ৰিয় গুণ কথনে নানুৰক্তাৰ সজ্ঞা জেসা শ্ৰীকৃষ্ণ লীলা ললিত গুণ কথা সাদৰো নৈব্যকৰণ ধিকতান ধিগেতান কথয়তি নিয়তাং কীৰ্তনস্তু মৃদঙ্গয়ে ৰাম ৰাম সুন্দৰ এতিয়া তুমি ক'বলৈ লৈছিলা 2024 চনৰ আৰম্ভণিতে 3খন 24 চনত মানে ভাওনা প্ৰতিযোগিতালৈ তুমি গ'লা আৰু 3টা শ্ৰেষ্ঠ পুৰস্কাৰ 24 মানে আপোনাৰ ডিচেম্বৰ সেইটো 23ত এটা শ্ৰেষ্ঠ পাইছা আৰু 24ত 2টা শ্ৰেষ্ঠ তুমি এতিয়ালৈকে পালাই বছৰ আৰম্ভণিতে তোমাৰ কাৰণে খুব সুখৰ বুলি কৈছো মই গতিকে ক'ত পালা শ্ৰেষ্ঠ মই আপোনাৰ পৰীক্ষাৰ মাজতে কৰিছিলোঁ আমাৰ ফুলপানী চিগা অৰুণোদয় সাংস্কৃতিক গোষ্ঠী উদ্যোগত আয়োজন কৰিছিলে শিশু ভাওনা প্ৰতিযোগিতা তাত কৰিছিলোঁ আমাৰ মণিকূট নাট্য গোষ্ঠীৰ পৰা অম্বা দেহ ত্যাগ অম্বা হৰণ নহয় একচতে অম্বা দেহ ত্যাগ অম্বা দেহ ত্যাগ কৰিছিলোঁ তাত পাইছিলোঁ শ্ৰেষ্ঠ গায়ন আমাৰ দোহাৰো পাইছিলে এইবাৰ সেই ভাওনাখন কৰাৰ পাছতেই মই তোমাক ফোন কৰিছোঁ আপুনি ফোন কৰিছিলে হয় আপুনি কিন্তু সাংঘাতিক আজি গাইছা মই মোৰ মনটোও কিবা এটা ক'লে তোমালে কিন্তু কিবা এটা আহিব বুলি মই কৈছোঁ আপুনি ফোন কৰিছিলে সেইটোৱে হ'ল আৰু তাৰ যিটো খৰ্মান গীত পূৰ্বী ৰাগত তুমি খৰ্মান গীতটো গাইছা তুমি মোক পিছত কৈছা যে প্ৰথমবাৰৰ কাৰণে গাইছা নেকি নহয় প্ৰতিযোগিতাত মই পূৰ্বী ৰাগটো 2020 চনতে গাইছিলা ন গাইছোঁ 2020 চনতে মই প্ৰথম গাইছোঁ চামগুৰি ভাওনা কম্পিটিশ্যন আছিলে চামগুৰি সংশোধনী দলটোৰ উদ্যোগত ভাওনা প্ৰতিযোগিতা আয়োজন কৰিছিলে তাত আমি নবাৰুণ সাংস্কৃতিক গোষ্ঠীৰ পৰা জজাতিৰ মুক্তিলাভ নাটভাগ কৰিছিলোঁ তেতিয়া মই তাৰ আগে মানে মই পাৰিজাতখন অংকীয়া কৰিছোঁ বেদান্ত দা মই অলপ কথা কৈছিলোঁ বেদান্ত কলা কেন্দ্ৰৰ পৰা মই অংকীয়া পাৰিজাতখন কৰিছোঁ পাৰিজাতখনত আপোনাৰ শেষত পূৰ্বী ৰাগটো আছে খৰ্মানত তেতিয়া মই মানে চিন্তাটো কৰিলোঁ মানে ধৰক শংকৰ গুৰুজনাৰ নাটকেইখনৰ আৰ্হিতেতো আমি এতিয়া যদিও মাতৃভাষা ভাওনা গুৰুজনাৰ আৰ্হিখিনিতো কৈ থাকিব লাগিব
আমি হয় মাতৃভাষা এতিয়া বজালী ভাষাখিনি বুজি নাপায় এনেকুৱা ধৰণৰ কথা কাৰণে ধৰক আনিলোঁ আমাৰ মাতৃভাষা ভাষাখিনি আনিলোঁ কিন্তু গীত মাতখিনি সেইখিনিতো আমাৰ চলি থাকিব লাগিব আৰ্হিটোতো সেইটোৱে ল'ব লাগিব তেতিয়া মই সেই চিন্তা কৰি সেই বেদান্তদাৰ লগতো পাতিলোঁ মইতো আমি এনেকৈ মাতৃভাষা ভাষাত ব্যৱহাৰ কৰিব পাৰোঁ পৰামৰ্শ ল'লোঁ লৈ পেলাই মই সেই প্ৰথম মাতৃভাষা ভাষাত ব্যৱহাৰ কৰিছোঁ 2020 চন মান সাংঘাতিক ধুনীয়া এটা ৰাগ বুলি কৈছোঁ আৰু সেই নিৰ্দিষ্ট যিটো মই ক'লোঁ ঘৰমান গীত মই চেনেলত দিছিলোঁ ভাওনা পিছদিনাই মই দিছোঁ ইমানেই সুন্দৰ আৰু তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত এতিয়াও দি দিম যদি আপোনালোকে চোৱা নাই চাব ইমান সুন্দৰ এটা গীত মই এতিয়াও শুনি থাকোঁ মই গাড়ীত ক'ৰবাত গ'লেও সেইটো প্লে কৰি লওঁ ৰিপিট কৰি শুনি থাকোঁ ইমান ধুনীয়া আৰু তোমাৰ কণ্ঠত মানে এইটো অপূৰ্ব বুলি কৈছোঁ এতিয়া এই পূৰ্বী ৰাগটো ঘৰমান গীতটো গোৱা হৈছে তাৰ আগতে কি ৰাগত কল্যাণ ৰাগতে গাওঁ কল্যাণ ৰাগত মানে তুমি গাই শুনাচোন তেতিয়া ডিফাৰেঞ্চটো ধৰিব পাৰিম কল্যাণ ৰাগটো মানে এনেকুৱা জয় জয় নাৰায়ণ পূৰ্ণ ব্ৰহ্ম সনাতন পূৰ্ণ ব্ৰহ্ম সনাতন জয় জয় জগত কাৰণ এইটো কল্যাণ ৰাগ ইটো আছিলে পূৰ্বী ৰাগত আপোনাৰ জয় জয় দেৱনাৰায়ণ ৰে জয় জয় জগত কাৰণ ৰে দুষ্টগণ কদাহা দমন সন্তক কদাহা পালন ৰে সন্তক কদাহা পালন ৰে বহুত সুন্দৰ আচলতে এইবিলাক আমাৰ অসমীয়া সংস্কৃতি ভঁৰাল চহকী কৰি থৈছে এইবিলাক বস্তুৱে হয় হয় এতিয়া তুমি যে ইমান বহুত দূৰ আগবাঢ়ি আহিলা বুলি মই কৈছোঁ আশীৰ্বাদ আপোনালোকৰ বহুত দূৰ এতিয়ালৈকে মই যদি মিছা কোৱা নাই তুমি 17 বাৰ হয়তো শ্ৰেষ্ঠ গায়ন হিচাপে 17 বাৰ শ্ৰেষ্ঠ গায়নৰ পুৰস্কাৰ পাইছা তুমি গতিকে এইটো কম সফলতা নহয় জীৱনৰ গতিকে ইমানখিনিলৈকে আহোঁতে তুমি নিজকে কেনেকৈ প্ৰস্তুত কৰিলা যে তুমি কি অধ্যয়ন কৰিলা কেনেকৈ অধ্যয়ন কৰিলা তুমিতো কোনোবা এখন বিদ্যালয়ত শিকিছোঁ বুলিও কৈছা কিন্তু নিজৰ ফালৰ পৰাও চেষ্টা কৰিছা তুমি এই গীত ৰাগবিলাক কেনেকৈ তুমি শিকিলা মানে প্ৰথম কথাটো হ'ল দেউতাহঁতে যেতিয়া কৰিছিলে তেতিয়াতো আমাৰ পৰম্পৰাগত শৈলী বুলি এতিয়া আমি যিটো কওঁ সেইটোতে চলি আছিল তাৰপিছত যেতিয়া গৌতম গোস্বামী ছাৰৰ সান্নিধ্যলৈ আহিলোঁ সেই ৰাগখিনি তেওঁ দিছে মানে বৰগীতৰ লগততো চৰ্চাটো আছিলে স্কুলৰ পৰা তাৰপিছত সেই গৌতম গোস্বামী ছাৰৰ পৰা সেই লাহে লাহে ৰাগখিনি ল'বলৈ ল'লোঁ ৰাগখিনি লৈ এই বেদান্তদাৰ লগত অংকীয়া ভাওনা কৰিবলৈ ল'লোঁ আৰু এইখিনি মানে এটা ডাঙৰ কথা অংকীয়া ভাওনাৰ চৰ্চাটো যদি কৰে ভাওনা শিল্পীসকলৰ কাৰণে বহুত ভাল অভিনেতা হওক গায়ন হওক বায়ন হওক কাৰণ গীত ৰাগ পান এইখিনি প্ৰকৃত বস্তুখিনি অংকীয়াত সোমাই আছে অংকীয়া নাটতে সোমাই আছে আৰু আপোনাৰ আমাৰ এই আমি যিমানেই যি নকৰোঁ লাগিলে এই গুৰুজনাৰ অংকীয়া নাট কেইখনৰ আৰ্হি লৈয়ে বেছটো হৈছে আমাৰ অংকীয়া কেইখন সেই বেছটো শিকিবই লাগিব প্ৰথম শিকিবই লাগিব এখন কৰক দুখন ক সেইখিনিহে কিন্তু আৰু গুৰুজনে যিখিনি দিছে সেইখিনি বেছ হিচাপে লৈ এখন কৰক দুখন কৰক কথা নাই তাৰ পৰা মানে আৰ্হিটো ল'ব লাগে কিন্তু বুজি পাব প্ৰকৃততে বস্তুটো কেনেকুৱা হয় কি হয় তাৰ পৰা সেই অংকীয়া ভাওনা কৰিব ল'লোঁ অংকীয়া ভাওনা কৰাৰ পিছত মই বহুত ৰাগৰ ক্ষেত্ৰত নাটক গীতৰ ক্ষেত্ৰত বহুত কথা শিকিব পাৰিলোঁ বেদান্তদাই বহুত মানে গোটেইকেইখন নাটকৰ গীত মোক বেদান্তদাই শিকাইছে বেদান্ত নাথ তেওঁৱে শিকাইছে 4খনমান কৰিছোঁ মই অংকীয়া নাট তাৰপিছত সেই তাৰ পৰা ৰাগখিনি ল'লোঁ আহৰণ কৰিলোঁ তাৰপিছত সেইখিনি ৰাগ মই এতিয়া দেখিছে চাগে মই বহুতখিনি ৰাগ অংকীয়া নাটৰ পৰা এতিয়া মাতৃভাষা ভাওনাত বহুতখিনি ৰাগ গাওঁ তাৰপিছত লাহে লাহে নিজেও অকণমান অলপ চৰ্চা কৰিবলৈ ল'লোঁ দেউতাহঁতৰ কিছুমান পুৰণি গীত আছিলে গীতখিনি আচলতে যিটো আমাৰ পৰম্পৰাগত শৈলী বুলি কয় এইখিনি কথা পাতিম বাৰু পিছত আমাৰ পৰম্পৰাগত শৈলী আৰু তাৰপিছত দেউতাহঁতৰ পৰা কিবা কিবি দুটা এটা ল'লোঁ মই কৈছোঁ ন আপোনাক মানে যাক পাওঁ মই সুবিধা এতিয়া মই আৰু এজন মোৰ গুৰু বুলিয়ে ক'ম হিতেশ্বৰ হাজৰিকা ছাৰ নকছাৰী তেওঁৰ পৰা মই বহুতখিনি বস্তু পাইছোঁ ৰাগৰ ক্ষেত্ৰত পৰিৱেশন শৈলীৰ ক্ষেত্ৰত মোক তেওঁ এবাৰ মাতি নিলে মানে ছাৰে মোক প্ৰতিযোগিতা এটা চালে প্ৰতিযোগিতাটো চাই পেলাই মোৰ মানে তেতিয়া কি হয় লাহে লাহে আহিছোঁ আৰু প্ৰতিযোগিতালৈ মোৰ মানে বস্তুটো অলপ গীতবোৰত মানে অলপ আধুনিকতাৰ ঠাচটো পৰি যায় মানে
মানে এইটো কি বুলি ক'ম আধুনিক মানে যিটো আমাৰ পৰম্পৰাগত যিটো শৈলী মানে বগীত পৰিৱেশনৰ শৈলী তাৰপৰা কিছুমান জেগাত ওলাই গুচি যায় মানে কাজবোৰ বেছিকৈ খাই ক'ৰবাত আধুনিক শৈলীলৈ গুচি যায় তাৰপৰা তেওঁ মোক মাতি আনিলে ছাৰ নিজে মাতি আনিছে ছাৰ তোমাৰ এইখিনিত অলপ চাবলগীয়া আছে দেই এইখিনিত অলপ অসুবিধা আছে সমস্যা এইখিনি আছে তুমি অলপ এইখিনিত অকণমান মন দিবা তাৰপিছত তেওঁ মোক সেইটো মোৰ মনত সোমাই গ'ল মানে হয় কথাটো তাৰপিছত এবাৰ সেই কথাটোকে আমাৰ শ্ৰদ্ধাৰ পবিত্ৰ প্ৰাণ বৰা ছাৰ তেতিয়া মই মানে তিতাবৰত চাগে দেই তিতাবৰত ভাওনা এখন কৰিবলৈ গৈছিলোঁ তেতিয়া প্ৰথম অৱস্থাৰ কথা আৰু মই গান দিবৰ পৰা গৈছিলোঁ কৰিবলৈ গজেন্দ্ৰ মুখ্য প্ৰাপ্তিনাথখন তেতিয়া আমাৰ পবিত্ৰ প্ৰাণ বৰা ছাৰ বিচাৰক আছিলে পবিত্ৰ প্ৰাণ বৰা ছাৰে আমাৰ দলৰ ছেক্ৰেটাৰীজনক কৈছে আৰু গায়নজনৰ মাথাটো ভালেই খালি তাৰ গীতবোৰ অলপ আধুনিক শৈলীলৈ গুচি যায় এটা অলপ মন কৰিবলৈ ক'ব দেই সেই তেনেকুৱা সেই কথাখিনি মানে মই অলপ প্ৰভাৱ পেলালে তাৰপিছত সেইখিনিৰ ওপৰত অলপ নিজকে শুধৰাবলৈ চালোঁ যতদূৰ পাওঁ পাৰিছোঁ নোৱাৰিছোঁ নাজানো কিন্তু সেইখিনি কথা মনত আজিও সোমাই আছে চেষ্টাটো কৰি আছোঁ মানে সেই তেনেদৰে নিজৰ ফালৰ পৰা অধ্যয়ন কৰিলোঁ কিতাপ পত্ৰ আছে মোৰ ওচৰত কিতাপ পত্ৰ ফালৰ পৰা চাবলৈ ল'লোঁ বৰগীতখিনিৰ ওপৰত অধ্যয়ন কৰিবলৈ ল'লোঁ তাৰপিছত অংকীয়া ভাওনা গীতখিনি অধ্যয়ন কৰিবলৈ যিখিনি নাট অংকীয়া কৰা নাই যিকেইখন নাট সেইখিনি গীত মাতখিনিৰ লগত অলপ চৰ্চা কৰিবলৈ ল'লোঁ বেদান্ত দাৰ লগত পাতোঁ গৌতম গোস্বামী ছাৰৰ লগত পাতোঁ এওঁলোক দুজনে এই গীত মাতৰ ক্ষেত্ৰত মোক এওঁলোক দুজনে সহায় কৰি আছে বহুতখিনি তাৰপিছত আপোনাক গতে কৈছোঁ নে মই যাৰ পৰা মানে পাওঁ যেনেদৰে পাওঁ কিবা এটা পাওঁ শিকিবলৈ মানে সেইটো তেওঁৰ পৰা শিকিবলৈ সৰু হওক ডাঙৰ হওক তেওঁৰ কথা নাই সেইটো লাজ কৰাটো কথা নহয় মানে লাজ নকৰোঁ কাৰোবাৰ পৰা যদি শিকিবলৈ আছে কিবা এটা যদি দেখিছোঁ এওঁ পাই মতে শিকিবলগীয়া আছে এইটো মই তেওঁৰ পৰা শিকিম সেইটো কথা নাই মানে সেই তেনেদৰে চৰ্চাটো কৰি আছোঁ কিমান দূৰ পাৰিছোঁ নাজানো এতিয়া অৱশ্যে মোৰ BEdত এডমিশ্যন লোৱাৰ পৰা কিন্তু মোৰ এই অধ্যয়নটো বহুত কমি গৈছে এই ক্ষেত্ৰখনত ভাওনা ক্ষেত্ৰখনত অধ্যয়নটো বহুত কমি গৈছে একদম সময় দিব নোৱাৰা কথা সেইটো হবই আৰু কাৰণ দুটা কাম কৰিবলগীয়া হৈছে হয় মানে ভাওনাও মই তেনেকৈ বহুত কমাই দিবলগীয়া হৈছে বহুত কমাই দিব প্ৰতিযোগিতাখিনি কৰিবলৈ চাওঁ যিমানটো পাওঁ কৰোঁ আঁতৰলৈ হ'লেতো মই আজিকালি নোযোৱাই হ'লোঁ এতিয়া মানে বহুত শুভাকাংক্ষীয়ে মানে ধৰক ভাওনা কৰিবলৈ মাতে আঁতৰলৈ কিন্তু মই যাব নোৱাৰোঁ মই একদম ক্ষমা কৰিব মই নোৱাৰিছোঁ মানে পাৰিলেতো মই নোযোৱাকৈ নাথাকিম এতিয়াতো নতুনকে এতিয়া তোমালোকক মইতো এটা পৰ্যায়লৈকে তোমালোক জ্যেষ্ঠই হৈছা কাৰণ তোমালোকৰ পিছতো বহুত উঠি আহিছে বহুত নতুন বহুত উঠিছে তেওঁলোকক উদ্দেশ্যি তুমি কি ক'বা যে প্ৰতিযোগিতা এখন কৰিবলৈ যাওঁতে কেনেকে নিজক প্ৰস্তুত কৰিব লাগিব বা প্ৰতিযোগিতাই হওক বা প্ৰদৰ্শনীমূলক ভাওনাই হওক ভাওনা এখন কৰিবলৈ যাওঁতে নিজক এজন গায়নে কি ক্ষেত্ৰত নিজক কেনেদৰে প্ৰস্তুত কৰিব লাগিব তাৰমানে কেনেকৈ গালে ভাল কি কৰিলে আচলতে ভাওনা বুলি কওক প্ৰতিযোগিতাই হওক বা আজি প্ৰদৰ্শনীয়ে হওক ভাওনাটো ভাওনাই প্ৰতিযোগিতাৰ ডিফাৰেঞ্চটো এইটোৱে প্ৰতিযোগিতাত আমি পুৰস্কাৰো পাবলৈ পাওঁ আপোনাৰ প্ৰদৰ্শনীখন আমি দৰ্শকৰ কাৰণে তাত প্ৰতিযোগিতাত যেনিবা বিচাৰক থাকে ইয়াত যেনিবা দৰ্শকসকলেই বিচাৰক দৰ্শকসকলে আমোদ পালে মই মানে প্ৰথমে এটা ৰিকুৱেষ্ট কৰিম আপুনি যিটো গাইছে মানে গায়নসকলৰ কথা বিশেষকৈ তুমি যদি কিবা এটা গাবলৈ লৈছে মানে প্ৰথমে সেইটো জানি লওক এই ৰাগটো কি বহুত গায়ন এতিয়া পাইছোঁ মানে মই দেখিছোঁ মানে কিবা এটা গালোঁ বা আন কোনোবা এজনে গালে ইউটিউবত দেখিলে নাজানে এইটো কি ৰাগ খালি ফ'ল' কৰি নাজানে মই তাৰ উদাহৰণ এটাও দিম আপোনাক ফ'ল' কৰি গাই দিলে তেওঁক যদি সোধে এইটো কি আছিলে এইটো বুলি তেওঁ হয়তো নাজানে এইটো কি ৰাগ আছিলে কোৱাচোন তেওঁ নাজানে মই আপোনাক উদাহৰণ এটা দিছোঁ দেই আজি অলপ দিনৰ আগতে মই ফেচবুকত ভাওনা ভিডিঅ' এটা পালোঁ লিখি দিছে মানে নাট ৰাগত ভগৱানৰ প্ৰৱেশ মই ভিডিঅ'টো খুলি পেলাই চাইছোঁ মানে শ্ৰীৰামে প্ৰৱেশ কৰিছে শ্ৰীৰামচন্দ্ৰ প্ৰৱেশ কৰিছে শ্ৰীৰামচন্দ্ৰৰ প্ৰৱেশটো আপোনাৰ নাট ৰাগত দিছে মানে মই অনুভৱ কৰাটো কৈছোঁ দেই মোৰ বিচাৰটো এনেকুৱা মানে মোৰ বিচাৰটোৰ কথা কৈছোঁ নাট ৰাগখনত শ্ৰীৰামচন্দ্ৰক প্ৰৱেশ কৰাইছে নাটকটো শুনিছে মানে নাটকখন ইমান পাৰফেক্ট গোৱাও নাই মানে দেই তেওঁ মানে প্ৰথম শ্লোকটোতে মানে নাট ৰাগৰ পৰা ওলাই গ'লগৈ তাৰপিছত নাট ৰাগত শ্ৰীৰামক প্ৰৱেশ কৰাইছে প্ৰৱেশখন নাটকখন আহিছে আমাৰ কেলিগোপালত আছে কৃষ্ণ প্ৰৱেশ কৰাইছে তাৰপৰা নাটকখন মই গাইছোঁ মানে নাটকখনত শ্ৰীৰামচন্দ্ৰক ভগৱান হিচাপে শংকৰ গুৰুজনাই উপস্থাপন কৰিছে আপোনাৰ ৰাম বিজয়ত দিছে ৰাম বিজয়ত শংকৰ গুৰুজনাই শ্ৰীৰামচন্দ্ৰক সিন্ধুৱাৰ আগতে প্ৰৱেশ কৰাইছে ভগৱান হিচাপে উপস্থাপন কৰিছে সেইটো হিচাপত গুৰুজনাই দি থৈ গৈছে মানে ৰামৰ প্ৰৱেশ ইন্দুৰাতেই হ'ল
কিন্তু কৃষ্ণজন যদি আপুনি প্ৰৱেশ কৰিছে সেইটো যদি গাই আছে ক'বলগীয়া একো নাই বাৰু এইটো ক'বলগীয়া নাই কৃষ্ণ হিচাপে প্ৰৱেশ কৰাইছে নাটকত একো নাই কিন্তু শ্ৰীৰামচন্দ্ৰক আনি পেলাই যদি কৰাইছে সি মানে কিন্তু এনেকুৱা হৈছে মানে নাৰায়ণ বা ময়ো আকৌ প্ৰথম যেতিয়া নাটকখন ব্যৱহাৰ কৰিছিলোঁ মই নাৰায়ণকে প্ৰৱেশ কৰাইছিলোঁ সেইটো মানে মই ভুল হৈছে যদিও নাজানো মানে ভুল বুলিও ধৰিব নোৱাৰি মানে এইটো কাৰণে কাৰণ গুৰুজনাই কৃষ্ণ গোটেইখন আপুনি গুৰুজনাৰ অংকীয়া নাটকেইখন যদি চাই শ্ৰীকৃষ্ণকে ভগৱান হিচাপে উপস্থাপন কৰিছে ইফালে ৰামবীজত আপোনাৰ শ্ৰীৰামচন্দ্ৰক উপস্থাপন কৰিছে নাৰায়ণ বা বিষ্ণুক ভগৱান হিচাপে উপস্থাপন তেনেকৈ হোৱা নাই ভগৱান চৰিত্ৰ হিচাপে সেই হিচাপত মানে আপুনি এবাৰলৈ মানে ক'ব পাৰে যে নাৰায়ণ বা বিষ্ণুক ভগৱান চৰিত্ৰ হিচাপে নাটকত উপস্থাপন কৰাব পৰা যায় কিন্তু ৰামক স্পেচিয়েলি গুৰুজনাই উপস্থাপন কৰিয়ে থৈছে ৰামক স্পেচিয়েলি উপস্থাপন কৰিছে যে ভগৱান চৰিত্ৰ হিচাপে সিন্ধুৰ আগতে প্ৰৱেশ কৰাইছে সেইটোৰ পৰা আকৌ বেলেগ কৰি পেলাই মানে কৰাটো যুক্তিসংগত মই ভাবিছোঁ ময়ো ভুল হ'ব পাৰোঁ কিন্তু মোৰ যুক্তিটো সেইটো মানে সেই তেনেদৰে মানে কিবা এটা গাবলৈ লৈছে এই ৰাগটো ক'ত ব্যৱহাৰ কেনেদৰে ব্যৱহাৰ সেইটো জানিলেতো ভাল আমিওতো বহুত ভুল কৰিয়ে আছোঁ এতিয়াও কিন্তু যিমানটো পাওঁ চেষ্টা কৰিছোঁ যিকণ সামান্যকণ আছে সেইকণকে মানে ব্যৱহাৰ কৰিবলৈ চাইছোঁ আৰু সেইকণকে কোনোবাই যদি শিকিব বিচাৰে মই সেইকণকে দিবলৈ বিচাৰিছোঁ শিকাব পৰা হোৱাগৈ নাই কাৰণ ভুলে শুদ্ধই কৰি থকা মানুহে আমি এতিয়াও শিকি আছোঁ সেইকাৰণে ৰিকুৱেষ্ট এইটোকে কৈছোঁ যিয়ে কৰিবলৈ যায় সেই বস্তুটোৰ ওপৰত অধ্যয়ন কৰি লওক মই বহুত এনেকুৱা ভাওনা দেখিছোঁ মানে তালখন ধৰক জ্যোতি তালখন বাজি আছে ধনজ্যোতি তালখন বাজি আছে ইফালে তালে মাৰি আছে এক তাল তেনেকুৱাও হৈ আছে বহুত মানে সেইখিনি গায়নৰ কাৰোবাৰ কোনোবাক দেখাক দেখি আহি পেলাই বহিছেহি বা কোনোবাই জোৰ জবৰদস্তি তই পাৰিবি যা বুলি বহুৱাই দিছে সেইটো কৰিব নালাগে আচলতে তেওঁ শিকি লওক তেওঁ কৰক বস্তুকেইটা শিকি লওক বোলে মই এইকেইখন তালকে ব্যৱহাৰ কৰিম কোনোবা এজনৰ পৰা জনা এজনৰ পৰা শিকি লওক বোলে এইখন তালত এই গীতকেইটা মোক শিকাই দিয়ক তালখন কেনেকৈ উপস্থাপন কৰিম গীতটো কেনেকৈ উপস্থাপন কৰিম মই সেইটো হিচাপে মই ভাওনাখন পৰিচালনা কৰিম কিন্তু কাৰো ওচৰত একো শিক্ষা দীক্ষা নোলোৱাকে মানে তেনেকুৱা হয় হয় মানে নিজে দেখি পেলাই কোনোবা এটা কৰি দিয়াটো যুক্তিসংগত নহয় ইউটিউবত আজিকালি ঢেৰ ভিডিঅ' পাব ফেচবুকত ঢেৰ ভিডিঅ' পাব কোনটো শুদ্ধ কোনটো ভুল মই আজি কিবা এটা গাই দিলোঁ কোনোবাই মই এতিয়া 17 বা শ্ৰেষ্ঠ গায়নক সন্মান পালো বুলি মই যে ভুল নকৰিম সেইটো কোনো কথা নাই ন হ'ব যাব পাৰে মোৰ অনেক ভুল হ'ব পাৰে আজি 10টা ভিডিঅ' মোৰ ফেচবুকত পাইছে এটা 5টা ভিডিঅ' মোৰ ভুলো হ'ব পাৰে কিবা এটা সেইটোকে যদি কোনোবা এজনে নি পেলাই উপস্থাপন কৰি তেওঁ ভুলটোকে লৈ গুচি গ'ল তেনেকুৱা হয় তেওঁ সেইটো দেখাম বোলে এইটো কৰিবলৈ বিচাৰিছোঁ এইটো নহ'লে মোক হ'লেও সোধক মোৰ যদি কিবা এটা ল'ব বিচাৰিছে বা তেওঁৰ যদি কোনোবা গুৰু এজন আছে তেওঁক দেখুৱাই মেলি লওক বোলে এইটো শুদ্ধ হৈছে নে কৰিব পাৰিমনে তেনেকুৱা ধৰণৰ কথা সেইকাৰণে ৰিকুৱেষ্ট কৰিছোঁ মানে যিটো কৰে সেইটো ক্ষেত্ৰত অধ্যয়ন কৰি কওক এনেই মাতটো ভাল কৰিবৰ কাৰণে কিবা কৰা নেকি তুমি মাতটো ভাল কৰিব মাতটো বহুতে সোধে মাত ভাগিলে কি হয় মাতটো আগতে মোৰো ভাগে দেই ভাগিব মানে ডেইলি যদি আপুনি ৰিৱাজটো কৰি থাকে মাতটো ঠিকে থাকে তেতিয়া আৰু একদম সততে কৰিব পৰা এটা কাম হৈছে আপুনি পৰিৱেশন কৰাৰ আগত হ'লেও 10 মিনিটমান সময় ওম কৰক পাৰফেক্টলি কওক মানে ওম উচ্চাৰণ কৰক 10 বাৰমান আৰু ডেইলি সাৰেগামা যিমান কম আপুনি ক্লাছিকেল লৈছে নাই লোৱা সেইটো কথা নাই মানে টানপোৱা এখন লগাই লওক যদি আপুনি গাবলৈ লৈছে টানপোৱা কাটি ইউজ কৰিব জানিবই টানপোৱা এখন লগাই লওক সাৰেগামা প্ৰেক্টিছ কৰক নোটকেইটা শ্লিপ নোহোৱাকৈ আপুনি ৰখাবলৈ চেষ্টা কৰক আৰু এনেই কিবা ঠাণ্ডা খুব বেছি খাব নালাগে ঠাণ্ডাটো মইতো ঠাণ্ডাটোৰ পৰা আঁতৰিয়ে থাকোঁ মই ঠাণ্ডা বস্তু নাখাওঁ মই পানীও গৰম দিনতো গৰম পানী খাওঁ সেইটো মানে সেইখিনি অলপ ধ্যান ৰাখিব লাগিব গাবলৈ ডিঙিটো মানে কিছুমানৰ এনেকুৱা হয় ডিঙিটো বহুত বেছি চেঞ্চিটিভ হয় মই ফেঞ্জাইটিছৰ প্ৰব্লেম আছে মোৰ পটককৈ পাই যায় মানে অকণমান ঠাণ্ডা লাগিলেই মোৰ আহি যায় মানে ডিঙিত কফ জমা হৈ যায় সেইটো কাৰণে মই বেছি ঠাণ্ডা খাব নোৱাৰোঁ মানে কিছুমানৰ কাৰণে বাৰু সেইটো ইমান প্ৰব্লেম নহয় ঠাণ্ডাটো বৰকে লগাবলৈ মোৰ দিগদাৰ হয় মানে কুঁৱলী চলি নিয়ৰ চিয়ৰ পৰিলে মোৰ পটকৈ আহি যায় কাৰণ কণ্টিনিউৱাছ যেতিয়া ভাওনা চলি থাকে আজি গাবলগীয়া হৈছে ডিঙিটো জোৰো পৰে কাইলৈ আকৌ গাবলগীয়া হয় ডিঙিটোতো যথেষ্ট কষ্ট পায় বাকী সেই খোৱাৰ ভিতৰত আপুনি কি গুড় মিঠাতেল এইবোৰ ভাল বুলি কয় মানে কেঁচা মিঠাতেল গুড় মৌজোল এইবোৰ ডিঙিৰ কাৰণে খাব পাৰে ডিঙিৰ কাৰণে ভাল লাগিব এইকেইটা বস্তু বাকী আপুনি ডেইলি ৰেৱাজ কৰি থাকিলে ইমান অসুবিধা নহয় তাৰমানে ডেইলি গাই থাকিলে আৰু ডিঙিটো ডেইলি অকণমান প্ৰেক্টিছ কৰক এতিয়া আমি যিটো ইতিমধ্যে তুমি কৈছা আগৰ মানে পৰম্পৰাগত শৈলী এতিয়া আমাৰ দেউতাহঁতেও এটা সময়ত বায়ন কৰিছিলে যেতিয়াৰ পৰা মানে এতিয়া বৰ্তমান চলি থকা শৈলীটো আহিলে আমাৰ দেউতাহঁত তাৰমানে আঁতৰি দিবলগীয়া হ'ল সেই ঠাইডোখৰৰ পৰা কাৰণ তেওঁলোকে গোৱা গীতবিলাক নিমিলা হ'ল গতিকে এই পাৰ্থক্যটো কি আচলতে সেই বস্তুটো মই বুজি নাপাওঁ
কোনখিনি পাৰ্থক্যটো আহিলে আচলতে পৰম্পৰাগত শৈলী বুলি যে কওঁ আমি এই গীতখিনি মই আমাৰ দেউতাহঁতৰ বায়ন আছিলে মই কৈছো ন দেউতাই বায়ন কৰিছিলে আগত তেতিয়া গীতো গাই খুলো বজাই দেউতাহঁতৰ পৰা বহুত ৰাগ লৈছো মানে আচলতে পৰম্পৰাগত যদিও পৰম্পৰাগত শৈলী বুলি কোৱা হয় মানে আপুনি যদি সেই চাবলৈ যায় অৰিজিনটো যদি উলিয়াবলৈ যায় মানে এই গীতখিনিও ৰাগতে বন্ধা হয় কিন্তু মানে কথাটো এনেকুৱা হয় আগতে আমাৰ দেউতাহঁতে শিকিছিলে দেউতা কোনোবা এজন গুৰু আছিলে তেওঁ কোনোবা এজন বেলেগ গুৰু আছিল আখৰি ৰাগটোকে শিকাই দিলে এনেকৈ এজনৰ মুখেৰে মুখেৰে প্ৰচলিত হৈ 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 আহি ৰাগটো বিকৃত হৈ যায় মানে এই বেলেগ হৈ গ'ল আৰু আৰু ঠাই বেলেগ মানে আপোনাৰ এতিয়া কোনোবা এখন ঠাইত একেটা ৰাগকে বেলেগভাৱে পৰিৱেশন কৰিব ধৰক ইটো আহোঁতে এজনৰ পৰা ইজনে লওঁতে বিকৃত হৈ গুচি যায় তেওঁলোকেও নাজানে আজি দেউতাই যদি আখৰি ৰাগটো পৰিৱেশন কৰিছে তেওঁ নাজানে এইটো কি ৰাগ কিহত গাইছে মানে এইটো পৰম্পৰাগত শৈলী আগৰ পৰা চলি আহিছে পৰম্পৰাগত মানে কিন্তু উলিয়াবলৈ যদি যায় আপুনি এতিয়া মানে অধ্যয়নটো কৰিবলৈ ল'লে যায় মানুহখিনি এতিয়া অধ্যয়নটো কৰা পুৰণি গীত মাতখিনি এতিয়া বহুতখিনি আহিছে সেইখিনি হিচাপত এতিয়া চাবলৈ গ'লে মানে ৰাগখিনি ওলাই গৈ আছে আগতে আমাৰ দেউতাহঁতেও পৈতালখন বজায় তেওঁলোকেতো মাত্ৰা নাজানে পৈতালখন কিমান মাত্ৰাত বজায় তেওঁলোকে সুধিবলৈ হ'লে তেওঁলোকে সেইটো নাজানে এইটো তেনেকে চলি আহিছে ধৰক তেনেকে এতিয়া থিয়ৰী জ্ঞানটো লৈছে মানে সমানে প্ৰেক্টিকেল জ্ঞানটো লৈছে সেইটো কাৰণে এতিয়া পৈতাল বজায় ন কেইমাত্ৰা পৈতাল বজাইছে বুলি সেইটো মাত্ৰাটো ক'ব পাৰিব এতিয়া পৈতাল কিছুমানৰ মানে এনেকুৱা ঘাটটোত এটা বেছিকে লাগি যায় মাত্ৰাটা বেছিকে লাগি যায় মানে ইজনৰ পৰা সিজনে শুনি বজোৱা শুনি বজাওঁতে ইজনৰ পৰা সিজনলৈ অকণমান সলনি হ'ল তেতিয়া চাপৰবিলাকো বেলেগ আছিলে আৰু এটা কথা হয় মানে তেতিয়া তালখনৰ মানটো ৰাখি চাপৰবোৰ বায়নে নিজে বনাই ল'ব পাৰে আৰু এতিয়া মানে বুলনিত বেছি গুৰুত্ব দিয়া হয় কাৰণ আপোনাৰ চাউণ্ড চিষ্টেম থাকে লগত ইমান কষ্ট কৰিব লাগে আমাৰ দেউতাহঁতে আগতে একমাৰ আখৰা কয় ভাওনা হাত ফাটি যায় তেতিয়া তেতিয়া আপুনি চাপৰবোৰ চাবচোন মানে যিবোৰ একদম কোবাব লাগে বুলনি দিয়া চাপৰ ইমান গুৰুত্ব নিদিয়ে মানে কাৰণ মাত্ৰ আঁতৰলৈকে ধৰিব লাগিব এতিয়া আপুনি মাইকৰ মুখত শিকাই থাকিলে হৈ যায় খুলটো সকলোৱে শুনিব আৰু এতিয়া গায়নখিনিও আমাৰো সুবিধা হ'ল আমাৰ ইমান কষ্ট কৰিব লাগে দেউতাহঁতে আগতে টেটু ফালি গাবলগীয়া হয় তেনেকে আমি এতিয়া যদি দেউতাহঁতৰ নিচিনাকে আমি এতিয়া 3-4খন মান ভাওনা কৰি দিলেতো আমি শুই থাকিব লাগিব মাত ভাগি মূলতে কথাটো এইটো তেওঁলোকে যিখিনি মানে চাপৰত ভাওনা কৰি আছিলে বা যিখিনি গীত মাত কৰি আছিলে সেইখিনিও ৰাগতে আছিলে কিন্তু তেওঁলোকে সেইটো নাজানে মানে এইটো কি ৰাগত আছে প্ৰচলিত হৈ বিকৃত হৈ গ'ল সেই বস্তুখিনি মানে এতিয়া শুদ্ধ কৰি এতিয়া মানে ধৰক অধ্যয়নটো হৈছে কাৰণে সেই বস্তুখিনি উলিয়াব পৰা হৈছে এইটো কি ৰাগত পৰি আছে এইটো কি ৰাগত গাইছে সেইটো হয় মানে এতিয়া আমাৰ আগতে পৰম্পৰাগতভাৱে চলি থাকে হাফলুটিং ৰাস মঞ্চত কংস প্ৰৱেশক গৌতম গোস্বামী চাই বৰ ধুনীয়া গায় সভা মাজে প্ৰৱেশিলা মথুৰা ৰাজন পৰম্পৰাগতভাৱে চলি আছিলে তাৰপিছতে গৌতম গোস্বামী চাহাতে উলিয়ালে মানে তেওঁ একচুৱেলি সেইটো কানাৰ ৰাগত পৰি আছে তেনেকে মানে ৰাগখিনি চলি আহি আছে আগৰ পৰাই কিন্তু নামটো মানে কি ৰাগত পৰি আছে সেইটো নাজানে মানে এতিয়া অধ্যয়ন কৰিবলৈ ল'লে ৰাগখিনি জানিব ভুল বুলি ক'ব নোৱাৰে মানে সেইটো ভুল বুলি ক'ব নোৱাৰে নহয় এতিয়া শেহতীয়াকে মই যিমানটো এনেই শুনিবলৈ পাইছো যে আউনীআটী যি ভাওনা সমাৰোহ হ'ব তাত পুৰণি গীত মাতেই তাত আমাৰ আউনীআটী ভাওনা প্ৰতিযোগিতাত সেই গীত মাতখিনিৰ ওপৰত বেছি গুৰুত্ব কাৰণ সেইখিনি হেৰাই গৈছে আজিকালি ব্যৱহাৰ নহয়েই বৰগীত সৰুতে চলি যায় বহুত বস্তু মানে আমি কিছুমান পুৰণা তেনেকুৱা দেউতাৰ পৰা লোৱা বা কাৰোবাৰ পৰা লোৱা তেনেকুৱা গীত মাত ৰাগটো যদি আমি নিৰ্ধাৰণ কৰিব পাৰোঁ তেতিয়া সেইখিনি ব্যৱহাৰ কৰোঁ মাজুলীটো সেইটো বেয়া হৈছে বুলি ক'ব নোৱাৰে সেইটো ভালেই হৈছে মানে পুৰণি গীত মাতখিনি ৰাগটো বান্ধি লৈ যদি পৰিৱেশন কৰে সেইখিনি চলিলে ভাল আৰু সেইখিনি আপুনি এটা কথা চাব সেই গীতখিনি আপোনাৰ মানুহৰ অন্তৰত যেনেকৈ সোমাই যায়তো সেই গীতখিনি পৰিৱেশন কৰোঁতে বৰ বেলেগ এটা ফিল হয় ফিলটো বেলেগ মানে আগত যে বিৰহৰ গীত মানে এইটো কি বুলি কয় আমাৰ এতিয়া ধৰক কোনোবা বনলৈ গ'ল বা কোনোবা মৰিলে তেনেকুৱা গীতখিনি যিখিনি আমাৰ দেউতাহঁতে পৰিৱেশন কৰিব একদম দৰ্শকক বহুত খুন্দিয়াই মানে সেইখিনি গীতে সেই গীতখিনি হেৰাই গৈছে এতিয়া সেই গীতখিনি উলিয়াই লৈ অধ্যয়ন কৰি পেলাই ৰাগখিনি উলিয়াই লওঁ তাৰপিছত পৰিৱেশন কৰক ৰাগখিনি বান্ধি এতিয়া তোমাৰ তেনেকুৱা পুৰণি গীত আৰু কিবা জানা নেকি গাই দিয়া এনেকুৱা তুমি কৰিব পাৰিবা নেকি বোলে ধৰা কোনোবা মুনি প্ৰৱেশ এখন পুৰণি শৈলী তেনেকুৱা আৰু নতুন শৈলী তেনেকুৱা বা কোনোবা ৰজা এজনৰ প্ৰৱেশ পুৰণি শৈলী তেনেকে গায় নতুন শৈলী তেনেকে গায় তেনেকুৱা কিবা যদি তুমি মনত পৰা নাই নহয় বিষ্ণু প্ৰৱেশটো মনত আছে নেকি আগতে
বিষ্ণু প্ৰৱেশটো আগতে মানে এনেকুৱা হয় বিষ্ণু প্ৰৱেশৰ ৰাগ দেউতাহঁতে ৰাগতালখন ঘাটি লয় আগে প্ৰৱেশ কৰাৰ আগত 8-12 গীত ৰাগতাল ঘাটি লয় গোটেই গীতটো সেইটো সিন্দুৰা একতালতে ঘাটি ল'ব তাৰপিছত বিষ্ণু প্ৰৱেশটো বেলেগ কয় প্ৰৱেশটো বেলেগত ওলায় তেনেকুৱা এটা আছিলে তাৰপিছত সেইটো পৰা এতিয়া নাইকিয়া যিহেতু গীতটো 4-6 সীমাবদ্ধ এতিয়া আগতে প্ৰতিজনে মানে ৰজা এজনত যদি প্ৰৱেশ কৰে গোটেই গীতটো ঘাটি লয় যিমানটো গীত হয় তালত ঘাটি ল'ব তাৰ পিছতহে আকৌ বেলেগকে প্ৰৱেশ কৰে তেনেকুৱা হয় এনে পুৰণি গীত আৰু কিবা যদি মনত আছে যদি পুৰণি গীত বুলি ক'লে আপোনাৰ আৰু এখন পৰম্পৰাগত বুলি গায় আপোনাৰ ভাত প্ৰৱেশ কৰে দৈতৰ ৰাজনয়ে এখন আমি কানা বুলি গাওঁ বহুতে পৰম্পৰাগত বুলি এই দেউতাহঁতে তেনেকুৱা চলি আহা আমি আগতে পাইছো মানে তেনেকুৱা ভুল নহয় দেউতাহঁতে যিখিনি কৈছিলে সেইখিনি ভুল নহয় কিন্তু আচলতে তেওঁলোকৰ সেই মানে অধ্যয়নটো তেতিয়া কম নাছিলে ইজনৰ পৰা সিজনে শিকা সেইটো কাৰণে পৰম্পৰাগত বুলি মানে বহি গ'ল মানে স্থানটো পৰম্পৰাগত এইটো গীত এতিয়া আৰু তোমাৰ আপুনি পৰম্পৰাগত বুলি ক'লে এনেকুৱা হৈছে মানে কিছুমান এতিয়া আপুনি দেখিছেই মানে বিয়া নামত দিহানামত যুদ্ধ ভাওনা দিহানামত যুদ্ধ কাটো দেখে দিহানামত প্ৰৱেশো কৰিছে মানে পৰম্পৰাগত বুলি কৈ দিলে মানে কিছুমান এতিয়া সেইদিনা অলপ দিনৰ আগতে ভগৱানৰ প্ৰৱেশ এটা দেখিলো মই বাজনাটো বজাইছে আপোনাৰ দিহানামৰ সুৰত ভগৱানজনে প্ৰৱেশ কৰিছো নাচি প্ৰৱেশ কৰিছে গীতটো মানে গাইছে দিহানামৰ সুৰত মানে কথাটো এনেকুৱা হয় পৰম্পৰাগত বুলি যে কথাটো কৈ দিয়ে মানে সেইটো মানে তেওঁলোকক এতিয়া আপুনি একো ক'ব নোৱাৰে তেওঁলোকক যদি আপুনি কয় আপুনি ভুল গাইছে তেওঁলোকে কৈ দিব এইটো পৰম্পৰাগত শৈলী তেওঁলোকৰ আগৰ পৰা চলি আহিছে সেইটো পৰম্পৰাগত শৈলী বুলি কৈ দিলেতো আপুনি একো কৰিব নোৱাৰে আচলতে পৰম্পৰাগত শৈলী বুলিয়ে নহয় মানে এই ভাওনাৰ গীতমানখিনি মোৰ মতে এই ৰাগতালত নিবন্ধ কৰিয়ে গাব লাগে নিৰ্দিষ্ট ৰাগতালত থাকিব লাগে মই প্ৰতিযোগিতামূলক ভাওনাত মানে এনেকে পৰম্পৰাগত সুৰ বুলি বা পৰম্পৰাগত গীত বুলি তেনেকে আজিলৈকে গোৱা নাই মই ৰাগতে গাইছো সেইটো কাৰণে আচলতে ভাওনা প্ৰতিযোগিতাই যথেষ্ট ভাল ভাওনা প্ৰতিযোগিতা বহুতে কয় মানে প্ৰতিযোগিতাই ভাল কৰিছে বেয়া কৰিছে ভাল আপুনি প্ৰত্যেকটো বস্তুৰে ভাল বেয়া দুইটাই থাকিব কিন্তু বেয়াটো মিনিমাইজ কৰিবলৈ চাব লাগে প্ৰতিযোগিতা বেয়া দিশ প্ৰতিটো বস্তুৰে আছে চবৰে আছে আজি মোৰো যিমান ভাল আছে তাতকে বেয়াও সমানে থাকিব প্ৰতিজন মানুহৰ থাকিব প্ৰতিটো বস্তুৰে থাকিব ঠিক তেনেকুৱা প্ৰতিযোগিতামূলক ভাওনা ভাল বেয়া আছে সেইটো কাৰণে পৰিমাৰ্জিত পৰিশালিত ৰূপত এতিয়া আপোনাৰ ধৰক অগ্নিগড় ব্যৱস্থা নাছিলে প্ৰতিযোগিতামূলক ভাওনা আহিলে অগ্নিগড় ব্যৱহাৰ কেনেকৈ কৰিব লাগে সেইটো শিকিলে মধুনা চাকি ডলা চাকি বাদুলি চাকি আমি আগতে চিনি নাপাওঁ প্ৰতিযোগিতামূলক ভাওনালৈ যেতিয়া গ'লো তেতিয়া সেই বস্তুবোৰ আমি পঢ়িবলৈ পালো কিতাপত পঢ়িবলৈ ল'লো প্ৰতিযোগিতামূলক ভাওনা অহাৰ পৰা গায়ন বায়ন বা শিল্পীসকলে অধ্যয়ন কৰিবলৈ লৈছে কিন্তু সেইটো একদম পজিটিভ দিশ এটা কিন্তু তুমি প্ৰতিযোগিতা ভাওনাৰ ক্ষেত্ৰত কোনখিনিত অসুবিধা আছে বুলি তুমি ভাবা কোনখিনিত অসুবিধা সৃষ্টি হৈ আছে অসুবিধা পাই আছে বুলি মই এনেই জানো তাৰমানে গম পাওঁ নিজে ভাৱৰীয়াসকলৰ লগত কথা পাতি তাৰমানে নিয়মবিলাক বেলেগ বেলেগ হৈ গৈছে এতিয়া এনে উদাহৰণস্বৰূপে ক'বলৈ গ'লে আঁৰ কাপোৰ ধৰা কথাটোৱে কোনোবা এজনে কৈছে আঁৰ কাপোৰ ধৰিব লাগে আমি বিজ্ঞসকলকে আমি ফ'ল' কৰোঁ আমি একেবাৰে নজনা একেবাৰে তলৰ খাপৰ আমি ভাওনা ক্ষেত্ৰখনত এতিয়া আমাৰ শ্ৰদ্ধাৰ সন্মানীয় বিচাৰকসকল ভাওনা বিচাৰক কৰিছে আমি মানে কেতিয়াবা এনেকুৱা কনফিউজ হৈ যাওঁ মানে কোনোবা এটা বিষয়ৰ ক্ষেত্ৰত এখন প্ৰতিযোগিতাত এজন বিচাৰকে যদি এটা মন্তব্য দি গ'ল আন এখন প্ৰতিযোগিতাত অন্যজন বিচাৰকে তাৰ বেলেগ এটা মন্তব্য দি দিলে ধৰক কোনোবা এজনে ক'লে আপুনি যেতিয়া আঁৰ কাপোৰ কথাটো ক'লে আঁৰ কাপোৰ কোনোবা এজনে ক'লে আঁৰ কাপোৰ লাগে আঁৰ কাপোৰ নালাগে তাৰপিছত কোনোবা এজনে ক'ব মানে ধৰক এতিয়া এই সূত্ৰ মই শেহতীয়াকৈ এটা কথা দেখিছোঁ সূত্ৰই নাটখন অনাটো নাটখনতে হাতখন দিয়াটো এটা কিবা নিয়ম এটা কথা মই শুনো হাতখন তলত হাতখন ওপৰত দি এনেকা এনে নাটখন সেইটো আছে তাৰপিছত আপোনাৰ এই বিচাৰকৰ কথাটো ক'বলৈ হ'লে কিছুমান মানে কিছু মানে প্ৰতিযোগিতামূলক ভাওনা সন্মানীয় বিচাৰকসকলে মানে বিচাৰকৰ মন্তব্যত এনেকৈ কৈছিলে মানে ভাওনাৰ মানে গায়ন বায়নৰ যিটো আমাৰ আহাৰ্য হয় আমাৰ ড্ৰেছটো মানে সম্পূৰ্ণ শুদ্ধ বগা হ'ব লাগে মানে সেইটোতো আমি আগৰ পৰাই পাই আহিছোঁ বাৰু কিন্তু কিছুমানে কয় যে কিছু বিচাৰকৰ মন্তব্যত আমি পাইছোঁ যে মানে ধুতিখন মুগা হ'ব লাগে এতিয়া মানে আমি কনফিউজ মানে কোনটো শুদ্ধ কাৰণ আমি তেওঁলোককে ফ'ল' কৰোঁ
সন্মানীয় আমি সন্মানীয় বিচাৰকসকলকে ফ'ল' কৰোঁ তেওঁলোকে যিখিনি মন্তব্য দিয়ে আমি সেইখিনি শুনিবলৈ চেষ্টা কৰোঁ সেইখিনিক আমি ফ'ল' কৰোঁ সেইখিনি মতে কাম কৰিবলৈ আমি চেষ্টা কৰোঁ কিন্তু তেওঁলোকে যদি এখন বিচাৰকৰ মন্তব্য এনেকৈ শুনিলোঁ ইখন বিচাৰকৰ মন্তব্য এনেকৈ শুনিলোঁ তেতিয়া আমি কোনটো কৰিম তেনেকুৱা ক্ষেত্ৰত বিচাৰক আমাৰ সেইখিনি সংবিধান এখন লাগে এইখিনি ক্ষেত্ৰত আমি অলপ কনফিউজ হওঁ আৰু বাকী ভিতৰুৱা বহুত কথা আছে প্ৰতিযোগিতামূলক ভাওনাত যিখিনি সত্ৰতে ওলাই থাকে প্ৰায় প্ৰতিখন প্ৰতিযোগিতাত দুই এখন প্ৰতিযোগিতাত বাৰু বাদ দি প্ৰায় প্ৰতিখিনি প্ৰতিযোগিতাতে মানে এই কথাখিনি ওলাই থাকে বিতৰ্ক যিটো হয় বিচাৰৰ ক্ষেত্ৰত আৰু মোৰ এনেকুৱা এটা অনুভৱ হয় মানে যদিও ক'বলৈ বেয়া লাগে আমি নিজৰ মাজতেই শত্ৰুতা কৰাৰ নিচিনা হৈ যায় একেখিনি মানুহ লৈয়ে কাম কৰি থকা হৈছে আজি আপুনি মই এনেকৈ বহি আছো আপুনি কোনো টিমৰ মানুহ নহয় মই এটা বেলেগ টিমত কাম কৰি আছো কাইলৈ আপুনি এটা টিমৰ হৈ যদি গুচি যায় আপোনাৰ প্ৰতি মোৰ মনোভাৱটো বেলেগ হৈ যাব এইটো মঞ্চৰ ভিতৰত নহয় মঞ্চৰ বাহিৰতো বেলেগ হৈ যাব বহুত মানুহ মই এতিয়া এনেকুৱা দেখিছো বহুত একদম নলে গলে লগা ভাল মানুহ প্ৰতিযোগিতাৰ ক্ষেত্ৰতে ভাওনা প্ৰতিযোগিতাৰ কাৰণে জোতা মোজা লাগি মানে বিচ্ছেদ হৈ গৈছে বহুত এনেকুৱা হৈছে একেখন ৰভাৰ তলত থাকিবলৈ বেয়া পায় একেখন মঞ্চৰ তললৈ আহিবলৈ বেয়া পায় আচলতে সেইটো ইজনে সিজনৰ লগত মানে ব্যক্তিগতভাৱে মানে সেই ব্যক্তিগত আক্ৰোশ এটা বাঢ়ি যোৱা নিচিনা হৈছে এইটো অনুভৱ কৰা মানে যিখিনি ভাওনাৰ লগত জড়িত হৈ আছে সেই মানুহখিনি অনুভৱ কৰিব যদিও মানে আমাৰ এইটো ভাওনা প্ৰতিযোগিতা নিগেটিভ দিশ হিচাপে মানে আপুনি উপস্থাপন কৰিবলগীয়া হৈছে এতিয়া ক'বলৈ যদিও বেয়া লাগে কিন্তু সঁচা সত্যটো শুনিবলৈ যদিও বেয়া হয় কিন্তু এইটো সঁচা কথা মানে সেইটো আমি নিজে অনুভৱ সেইটো অকল ভাৱৰীয়াই যে কথাটো অনুভৱ কৰাটো নহয় দৰ্শকেও কথাটো জানে সেইটো দৰ্শকেও জানে ইয়াৰ লগত আমুক ভাল নাই আমুক দলৰ লগত আমুক ভাল নাই আপুনি চাবচোন কিছুমান দল মানে এনেকুৱা হয় ইটো দলৰ লগত সিটো দলৰ কাজিয়া কাৰণ মানে ভাওনা এতিয়া এনেকুৱা এটা লেভেলত গুচি গ'ল যে অকল ভাৱৰীয়াখিনিয়ে যে ভাওনা জানে সেইটো নহয় ভাওনা নকৰা মানুহে দৰ্শকে বেছিহে জানে নেকি এতিয়া এনেকুৱা হৈ গ'ল এতিয়া মানে এনেকুৱা হয় আপোনাৰ প্ৰতিযোগিতামূলক ভাওনা এনেকুৱা কিছুমান দৰ্শক থাকে বিচাৰকত চকুত নপৰা ভুল তেওঁলোকৰ চকুত পৰি যায় তেনেকুৱাও হয় সেইকাৰণে বিচাৰকসকলো আমাৰ সন্মানীয় বিচাৰকসকলো কিছু কিছু ক্ষেত্ৰত মানে এনেকুৱা হৈ যায় মানে প্ৰতিটো দিশতে আপুনি প্ৰতিদিনে দুখন ভাওনা বিচাৰ ঠাণ্ডাত বহি প্ৰতিটো দিশ খুঁটিনাটি মাৰি মানে প্ৰতিটো দিশতে থকাটো ধেমালি কথা নহয় কিন্তু তাৰ মাজতে দুটা এটা ভুল কুটি থাকি যায় সেইটো মানে ইমান গুৰুত্ব দিবলগীয়া কথা নহয় বা সৰু সৰু ভুল এটা থাকি যায় কিন্তু কিছুমান অতি দেখনীয়ভাৱে হৈ যায় মানে আপুনি বহুত ক্ষেত্ৰত আমাৰ ফোন কলো ভাইৰেল হোৱা দেখা পোৱা গৈছে তেনেকুৱা হৈছেও মানে সেইখিনিৰ পৰা আমি অলপ সেই বেয়াখিনি আমি মিনিমাইজ কৰিবলৈ চাব লাগে মানে আৰু সেইখিনি ক্ষেত্ৰত আয়োজকসকলো ভাওনা আয়োজকসকলো কিন্তু সেই দায়িত্বটো ল'ব লাগে বিচাৰক নিৰ্বাচনৰ ক্ষেত্ৰত বিচাৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত সেইখিনি ক্ষেত্ৰত দল আহি পেলাই দলৰ যোগদানৰ ক্ষেত্ৰত আয়োজক সমিতিখিনিও অলপ সতৰ্ক হ'ব লাগে বহুত কথা ডিপেণ্ড কৰে আয়োজকসকলৰ ওপৰত কৰে হয় আৰু যোগ্যতা চাব লাগে আপুনি বিচাৰ কৰিবলৈ কোনোবা এজন ব্যক্তিক আমন্ত্ৰণ কৰিছে আপুনি তেওঁ কি যোগ্যতাৰ ভিত্তিত তেওঁ কোনটো দিশত তেওঁ পাৰফেক্ট আপুনি কোনোবা এজন আজি গায়নক মাতিছে আপুনি দোহাৰৰ দিশটো চাবলৈ মাতিছে আপুনি চাই লওক তেওঁ সেইটো দিশত দখল কিমান আছে তেওঁ আজি মই প্ৰতিযোগিতাত 17-18 বা শ্ৰেষ্ঠ গায়ন পালো বুলি মোক যদি কাইলৈ নি পেলাই কোনোবা ভাওনা প্ৰতিযোগিতাত বহাই দিয়েগে সেইটোতো যুক্তিসংগত কথা নহ'ব তেনেদৰে আয়োজকসকলে অধ্যয়ন কৰিবলৈ বিচাৰখিনিৰ ওপৰতো অধ্যয়ন কৰিব লাগে তেওঁলোকৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰি তেওঁলোকক অভিনয়ৰ ক্ষেত্ৰত মাতিছে তেওঁলোকক চাই লওক তেওঁলোকৰ অভিজ্ঞতা কিমান কোনোবা এজনে আজি শ্ৰেষ্ঠ অভিনেতা কেইবাবাৰো পাই গ'ল তেওঁ ভাল বিচাৰক নহ'বও পাৰে এজন ভাল পৰিচালক এজন ভাল অভিনেতা নহ'বও পাৰে তেনেদৰে এজন ভাল অভিনেতা এজন ভাল বিচাৰক নহ'বও পাৰে তেনেদৰে বিচাৰক নিৰ্বাচনটো আমাৰ এই যে প্ৰতিযোগিতামূলক ভাওনাৰ ক্ষেত্ৰত এই যে বিতৰ্কবোৰ হৈ থাকে বিচাৰক নিৰ্বাচনটোৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব লাগে আমাৰ আয়োজকসকলে আৰু তেওঁলোকক বিচাৰকসকলক আয়োজক সমিতিও মানে স্বাধীনতাটো দিব লাগে কিছু ক্ষেত্ৰত এনেকুৱাও পাইছো মানে শুনিছো এইখিনি ক্ষেত্ৰত মানে আয়োজকৰ ফালৰ পৰা প্ৰেছাৰ দিয়া হয় বিচাৰক এইখিনি কথাটো বেয়া কথা তেওঁলোকক মাতি আনিছে আপুনি সন্মানে সেইখন আসনত দিছে তেওঁলোকক এই দিয়ক মানে ভাওনা এটা বেলেগ ধৰণৰ বস্তুটো গুৰুজনাই দি থৈ মানুহে এক কৰিবৰ কাৰণে এতিয়া আমাৰ এতিয়া কৈছো না দল খুলি মানুহবোৰ মানে ভাগ হ'ব লাগে ইটোক দেখিলে সিটোৱে নামাতে সিটোক দেখিলে সিটোৱে নামাতে এতিয়া এনেকুৱা হৈছে ধৰক ইটোৱে ভাওনা কৰিবলৈ গ'লে ই আছে নি মই ভাওনা কৰিবলৈ নাযাওঁ
তেনেকুৱা হৈছে গুৰুজনাই সেইটো কৰিলে নাছিলে আমি যিহেতু ইমান বেছি ভিতৰৰ কথা নাজানো আচলতে এই নিগেটিভ কথাবোৰ আলোচনা নহয় বলা আপুনি চাবচোন এই কথাবোৰ ভালটো আলোচনা হৈ থাকে নিগেটিভ কথাবোৰ আলোচনা হ'ব লাগে হলেহে সেই কথাবোৰ মানুহে অনুভৱ কৰিব কৰি পেলাই সেইখিনি শুধৰাবলৈ চাব আজি কোনোবাই মোকো আজি ভাওনাৰ লগত জড়িত মানুহে আজি মোক চোৱাৰ পিছত মই এইখিনি কথা বেয়াও পাব পাৰে সেইটো কথা বা মোক ক'ব পাৰে তুমি এইখিনি কথা ক'ব নালাগিছিলে ভাওনা মানুহখিনি মনত কেনেকুৱা প্ৰভাৱ পৰিব কিন্তু বেয়া কথাখিনি আলোচনা হ'ব লাগে ক'ত আলোচনা কৰিম নহ'লে তেওঁলোকে বুজক এই ভুলখিনি মিনিমাইজ কৰক যিখিনি দুৰ্বলতা আছে সেই দুৰ্বলতাখিনি মিনিমাইজ কৰক মুঠতে ভাওনাৰ ক্ষেত্ৰত কোনো ধৰণৰ নিগেটিভ কথা থাকিবই নালাগে গুৰুজনাই কাৰণ আনিছিলেই ভাওনাটো এইটো কাৰণে মানুহখিনি এক কৰিব কাৰণে এতিয়া মানুহখিনি ভেদাভেদ বেছি হৈছে আমাৰ এই কথাটো হ'ব নালাগে সেইটো নালাগে হয় আমিও সেইটো সদায় বিচাৰো আৰু সকলোলৈকে অনুৰোধ এটাই কৰিম মানে মানুহখিনিয়ে ভাৱৰীয়াই হওক গায়ন হওক যিখিনি নীতি নিয়ম মানি মই এতিয়া সেইদিনাখনেই দেখিছো কালুগাঁৱত ভাওনা প্ৰতিযোগিতাত মই দেখিলো চৌঘৰত যেতিয়া মানে বিষ্ণু ল'ৰাজনে ড্ৰেছ কৰিলে মানে ড্ৰেছ কৰি তেওঁ পেইণ্ট কৰি হৈ গ'ল বাহিৰৰ দৰ্শকৰ 4-5 গৰাকী মানুহে গৈ তাতে গৈ সেৱা কৰিছেগে এইটো হতে মই আপোনাক কথা এটা কৈছো কেনেকুৱা এটা মানুহৰ মনত মানে ভক্তি মই যেতিয়া ভাওনা কৰিবলৈ যাওঁ মানে যেতিয়া আমাৰ প্ৰতিযোগিতা মানে এভাগে আমাৰ প্ৰদৰ্শনী হলেতো আমাৰ ইটো ওলাব তেনেকে ওলাই থাকে প্ৰতিযোগিতামূলক ভাওনাত বিশেষকৈ মানে আমি একেলগে ওলাওঁগে মানে চৌঘৰতে একেলগে থাকোঁ তাৰপিছত ওলাই যাওঁ আমি প্ৰাৰ্থনা কৰি মেলি যাওঁ সদায় প্ৰাৰ্থনা কৰাৰ পিছত মই ভগৱানজনৰ ভৰিত ধৰি সেৱা এটা কৰিহে যাওঁ তেওঁ ড্ৰেছটো কৰিলে তেওঁ মেকআপ কৰিলে তেওঁ সেইটো সময়ৰ কাৰণে এতিয়া তেওঁ ভগৱান তেওঁ আগতে কোন আছিলে সেইটো কথা নহয় তেওঁ মোক শত্ৰুৱে হওক লাগে মই তেওঁ সেৱা এটা কৰিহে সোমাওঁ মঞ্চত প্ৰৱেশ কৰোঁগে মানে মই মানে সেই দৃশ্যটো দেখিলো মোৰ নিশ্চয় দেখিছো তেওঁ সেৱা কৰিছে শিৱজনক মাতি আনি সেৱা কৰিছে মানে দেখি মোৰ গান দাং খাই গৈছে হয় সেইটো সময়ত এই মানুহখিনিয়ে কি এটা ভাৱ লৈ তালৈ গৈছে মানে আগবঢ়োৱা ভাওনাবোৰ চাব আপুনি ভাওনা এজনে কোনেও মানুহে চখত ভাওনা নবহায় আজি কাৰোবাৰ ঘৰত কিবা বিপদ এটা হৈছে কোনোবা ঘৰত ল'ৰা এটা আছে তাৰ একো সংস্থাপন হোৱা নাই এইটো এটা ঘৰখনৰ কাৰণে ডাঙৰ বিপদ সমস্যা মানে মানুহে কোনোবা মানুহৰ দীৰ্ঘদিনীয়া অসুস্থতা ভাল হোৱা নাই আৰোগ্য হ'ব লাগে তাৰ কামনা কৰি পেলাই ভাওনা এভাগ আগবঢ়ালে মানুহে চখত পৰিতো ভাওনা আগবঢ়া নবঢ়ায় দুখত পৰা পৰিত্ৰাণ পাবলৈহে ভাওনা আগবঢ়ায় 7টা বৰসবাহৰ মূল্য এখন ভাওনা তাৰপিছত যদি আপুনি গৈ 7 দিন যদি ব্ৰতে বিধানে থাকি গৃহস্থই ভাওনাৰ দিনা যদি যিটো কামনা লৈ পেলাই ভাওনাখন আগবঢ়াব ভাওনা দিনা গৈ পেলাই যদি গৃহস্থৰ মনত এনেকুৱা এটা ভাব হ'বলৈ হয় মই ভাওনাখন আগবঢ়ালো এনেকুৱাহে কৰিলে নে দলটোৱে এই যে খোকোজাটো মনত লাগি গ'ল তেওঁ লাগি গ'ল আৰু মানে মোৰ কামটো সফল নহ'ল নি বাৰু মই কি কৈছো আপুনি বুজি পাইছে মই বুজি পাইছো কিছুমান কথা খোলাকে কৈ দিবলৈ বেয়া মই সুধিছো এইটো বিষয়ে খোলাকে ক'বলৈ বেয়া হয় তেতিয়া সেৱা আপুনি এতিয়া ভগৱানজনৰ কথাই কৈছে এনেকুৱা এটা মই শুনি থৈছো মানে মই এজন আমাৰ স্থানীয় ব্যক্তি এজনে তেওঁ ক'লে ভাওনাখন আগবঢ়াইছিলে সেৱা কৰিছো আৰু বোলে এনেকুৱা পৰিস্থিতি মোৰ মনত লাগিলে নহয় 7 দিনৰ ব্ৰতে বিধানে কেলে থাকিলো ভাওনা দিনাটো এনেকুৱাহে হ'ল তেওঁ সেই বুকুত যে সেইটো লাগি গ'ল বিশ্বাসে মিলয় হৰি আপুনি যদি ভাবিছে মোৰ কৰ্মটো একদম একো খোকোজা নলগাকে হৈছে দেই আপুনি সফল মানে আপুনি ভাবিলে আজি পাম আপোনাৰ মনলৈ পজিটিভিটিটো আহিলে আপুনি পজিটিভে হ'ব মানে আপোনাৰ কিন্তু সেই যে নিগেটিভ ভাৱটো আহি গ'ল আপোনাৰ বুকুত যিমানেই ভাল হওক তেওঁৰ মনত সেইটো থাকি যাব তেওঁ আকৌ 4-5 বছৰ পিছত আকৌ ভাওনা এভাগ আগবঢ়াব কিবা বিপদটা হওক তেওঁ সেইটোলৈ মনত পৰিব এইটো কথা এনেকুৱা হৈছিলে ন এইটো কথা তেনেকুৱা হৈছিলে এইটোৰে কিবা দুখ এটা লাগি আছে নিব চাগে এই কথাত কিন্তু প্ৰতিজন ভাৱৰীয়াই বুলি নহয় আৰ কাপোৰ ধৰাৰ পৰা ৰং তুলিকা সনা ব্যক্তিজনৰ পৰা আদি কৰি ভাওনাৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে দলৰ এই কথাখিনি কিন্তু অনুভৱ কৰিব লাগে এইটো কৰিব সময় হৈ গ'ল বহুত এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি বহুত আপোনালোকে এতিয়াও দেখি আছে দৰ্শকে বহুত দেখিছে এতিয়াও ভাওনা ক্ষেত্ৰখনত কেনেকুৱা হৈছে কিন্তু হেতুলে যাবগে নালাগে ভাওনা যিটো গুণ গৰিমা যিটো মহত্ব হেতু গুৰুজনাই যেনেকে দি থৈ গৈছিল আমি পঢ়াটো নাই গুৰুজনাই যিটো হিচাপত দিছিলে যিটো কৰিবলৈ দিছিলে আমিতো এতিয়া এক কথাত ক'বলৈ গ'লে আমাৰ এটা ব্যৱসায় হৈছে এইটো শুনিবলৈ বেয়া হ'লেও সঁচা কথা মানে আজি মোক যদি কোনোবাই মাতে ভাওনাখন কৰিবলৈ মইতো এনেই কৰি নিদিওঁগে হ'লেও মোৰ কষ্টখিনি প্ৰাপ্যটো লওঁ কিন্তু মইতো ইমানটো টকা লাগিব বুলি মইতো ভাওনাখনেই কৰিবলৈ যাম সেইটোতো ব্যৱসায়ে হ'ল মোৰ আমাৰ দেউতাহঁতে আগতে তামোল পাণ এটা দিয়ে তুমি টকা 11 টকা তামোল পাণ এটা দিয়ে 10-11 দিন আখৰা কৰিলে মাহ আখৰা কৰিলে তাৰপিছত ভাওনা আমিতো তেনেকে নাই কৰা
কিন্তু আমি সময় পৰিস্থিতিৰ প্ৰতি এটা নহলেও নহব মূল্য আছে সময় এতিয়া বহুত মানুহ বহুত আপুনি দেখিছে বহুত ল'ৰা ভাওনাৰ লগত জড়িত হৈ ঘৰ সংসাৰ চলাই আছে কিন্তু বহুতে সেইটো মই বেয়া কথা বুলি সেইটো বেয়া বুলি ক'ব নোৱাৰি আপোনাক কিন্তু দৰ্শকক আপলোড কৰাটো নহয় গৃহস্থই আমাক মাতি নিছে গৃহস্থজনৰ মনত খুকুজা নলগাকে আমি যাতে কামটো কৰি থৈ আহিব পাৰোঁ তেওঁ যে সফল হৈছে তেওঁ নিজে সেইটো অনুভৱ কৰিবলৈ আমি দিব লাগে তেওঁ প্ৰতিটো দলে প্ৰতিজন ব্যক্তি ভাওনাৰ লগত জড়িত হোৱা প্ৰতিজন ব্যক্তি সেইটো কথা মনত চিন্তা কৰি যাব লাগে কিন্তু ভাওনা যিটো পইচা দিছে সেইটো মাননি এটা বুলি ভাবি পেলাই সেইটো মাননি এটা বুলি ভাবি ল'ব লাগে মই সেইটোহে জানো হয় তাৰমানে ডিমাণ্ড হ'ব নালাগে ডিমাণ্ড টকাই লাগিব এই বস্তুটো কিছুমান হয় এতিয়া ধৰ ওচৰতে কৰি দিলে ভাওনাখন কম টকাতে কৰিব পাৰি আঁতৰলৈ গ'লে অকণমান বেছি লাগে সেইটো বাৰু হয় কিন্তু সেইটোত আকৌ যদি পইচা পাতি অহা যোৱা খৰচ আছে বস্তুৰ দাম এতিয়া বহুত মই কৈছোঁ বহুতে এতিয়া ঘৰ সংসাৰ তেনেকেই চলাই আছে ভাওনা কৰি কৰি ঘৰ বনাইছে বিয়া পাতিছে তেনেকে চলি আছে বহুত ল'ৰা ছোৱালী চলি আছে তেনেকে বেলেগ সংস্থাপন নাই এইটোকে সংস্থাপন হৈছে আৰু সেইটো বেয়া বুলি ক'বলৈ যাব নোৱাৰি মানে তেনেকে চলি আছে তেওঁলোক চলি থাকক কিন্তু সেইটো এটা অনুৰোধ এডোখৰতে মানে এইটোকে সৰ্বস্ব বুলি ধৰি ল'বও কিন্তু নালাগে বেলেগ এটা চাইড থাকিব লাগে কিন্তু আজি ধৰক মই গাই আছো মই যদিও এতিয়া বেলেগ কিবা এটা চেষ্টা কৰি আছো মোৰ ঘৰখনেও ছাপোৰ্ট কৰি আছে বাৰু সেইটো কাৰণে মই ভাওনা কৰি মেলি কিবা পাইছো সেইটো মোৰ নিজৰ লগতে মানে ধৰক মোৰ সেইটো মই ক'লো না মোৰতো এতিয়া নিজৰ মানে মই জীৱিকা হিচাপে লোৱা কথা নাই মই নিজৰ ওপৰত খৰচ কৰি আছো এতিয়া মই ঘৰ চলাবলগীয়া কোনো কথা নাই ঘৰত খৰচ কৰিব নালাগে কেতিয়াবা মন গ'লে কিবা এটা কৰিলো সেইটো বেলেগ কথা কিন্তু কিছুমান এনেকুৱা চলি আছে যে ঘৰখন ডিপেণ্ড কৰে তেওঁৰ ওপৰতে এতিয়া ধৰক আপুনি যদি ভাওনা কৰি থাকিলেহেঁতেন আপোনাৰ যদি চাকৰি নাথাকিলেহেঁতেন আপুনি ভাওনা কৰি আছে আপুনি ভাওনা কৰি চলাই আছে আপোনাৰ দেউতা মায়ে সকলোৱে আপোনাৰ মুখলৈকে ভাওনা কৰি চলে আনা টকাকেইটাইতো আপুনি চলিব লাগিব সেইটো কাৰণে পৰাপক্ষত আৰু কিবা এটা মানে দ্বিতীয় সেইকাৰণে চেষ্টা কৰিব লাগে মানে কিবা এটা যাতে ৰাখি থওঁ মই আজি মই গাই আছো মোৰ ভাল হৈ আছে কাইলৈ মোৰ কিবা এটা হ'ল মই কাইলৈ পৰা নোৱাৰিব পাওঁ তেতিয়া মই কি কৰিম সেইটো কাৰণে ভৱিষ্যতে চিন্তা কেতিয়াবা মানে এনেকুৱা এটা সময় হ'বগে সেইটো সময়ৰ পিছত আপুনি আৰু চিন্তা কৰিব নোৱাৰে আৰু এনেকুৱা এটা বয়স হ'বগে মানে আপোনাৰ সেইটো পিছত আপুনি আৰু চিন্তা কৰি লাভ নাই মই এতিয়া ভাওনা কৰিলো অতদিন কিবা এটা কওঁ মানে সেইটো সময়ত অনুশোচনাহে কৰিব পাৰিব আপুনি মই ভাওনা ল'ব যদি মই কিবা এটা আমিয়েতো ভাওনা কৰিব লাগিব আমিয়ে ৰাখিবতো আমিয়ে লাগিব কিন্তু আপুনি নিজৰ কাৰণে কিবা এটা ৰাখি থওক মানে কাৰণ ভাওনা দ্বিতীয় এটা পথ ৰাখি থওক থাকিব লাগে যিমান দিনলৈ পাই আছে কৰি থাকিব আমি যদিও চাকৰি কৰি আছো আমি এতিয়াও চিন্তা কৰোঁ যে আমাৰ দ্বিতীয় পথ এটা লাগে কাৰণ আপোনাৰ ঘৰখন চিকিউৰ হ'ব লাগিব পৰিয়ালটো চিকিউৰ হ'ব লাগিব সেইটো কাৰণে প্ৰত্যেকলৈকে অনুৰোধ ভাওনা প্ৰতিজন শিল্পীলে যিসকলে কৰি আছে আপোনাৰ চাকৰি এটা আছে আপুনি ভাওনা ক্ষেত্ৰখনত ঘূৰি আছে আপোনাৰ ইমান টেনশ্যন ল'বলগীয়া নাই মানে আপুনি কাইলৈ ভাওনা নকওঁ ভাওনালৈ মই নাযাওঁ বুলি ক'লো আপুনি প্ৰতিখন ভাওনাতে আমাৰ লাইভ কৰিয়ে থাকে নাযাওঁ বুলি ক'লে আপুনি সেইটো সামৰি থৈ দিলেও আপুনি নিজে চলি থাকিব আৰামত এনেকুৱা কিছুমান আছে নহয় মই ভাওনা আজি নকওঁ বুলি ক'লে নোৱাৰে কিছুমান এনেকুৱা হয় মানে একদম অনিচ্ছা স্বত্বেও যাবলগীয়া হয় মানে কাৰণ উপায় নাই মেনেজ কৰিব লাগিব কিমান গাই থাকিব মন যাব ঠাণ্ডা দিনত আমাৰ এতিয়া এনেকুৱা মানে মন জনা আঁতৰলে হয় মই কষ্ট হ'ব নাযাওঁ নকওঁ আমি এই দিওঁ কি চবৰে তেনেকুৱা নহয় সেইকাৰণে এখন পোৱা হ'লে কষ্ট মষ্ট কৰি ঠাণ্ডাটো মানে বাইক চলাই গৈ আখৰা কৰি তেনেকে ভাওনা কৰিব সেইকাৰণে চিন্তাটো কৰিব লাগে ভাওনাতে সেইটো উদাহৰণ কিন্তু প্ৰত্যেকে মানে সেইটো অনুভৱ কৰিলে কিন্তু দেই কভিডত চাগে প্ৰত্যেকে সেইটো অনুভৱ কৰিছে কিন্তু কভিডে কিন্তু শিকালে সেইটো কথা বহুত হয় বহুত কথা পাতিলো তোমাৰ লগত বিৰাট ভাল লাগিলে আৰু এই আচলতে অনুষ্ঠানটো কৰি মই আগতেও কৈছো মই আপোনাকো ধন্যবাদ দিছো দেই এনেকুৱা এটা অনুষ্ঠান কৰি আপুনি মানে দৰ্শকে যথেষ্ট আঁকোৱালি লৈছে মই বহুতখিনি ভিডিঅ' চাইছো আপোনাৰ দৰ্শকে যথেষ্ট আঁকোৱালি লৈছে আৰু দৰ্শকে বিচাৰিছে অনুষ্ঠানটো আপুনি এনেকে চলাই নিয়ক মই অনুৰোধ আপুনি মাজতে খালি বন্ধ কৰি নিদিব আপুনি চলাই নিয়ক মই দৰ্শকক মোৰ ফালৰ পৰা অনুৰোধ জনাইছো প্ৰভাত দাক এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ বাবে আপোনালোকে সহায় কৰক দৰ্শকে বহুত সহায় কৰিছে আচলতে কি মই এই অকমান দুখিত মোলৈ মেছেজ ইমান আহিছে যে চিনাকি কি হ'ল যে এই দুটা মানে মাজত শনিবাৰ মই চিনাকি দিব পৰা নাই দিব নোৱাৰা কাৰণটো মই কৈ দিছো ইয়াতে তাৰমানে ইমানেই ভাওনা প্ৰতিযোগিতা হৈছে প্ৰতিযোগিতাখিনি লাইভ কৰি ইয়াত আমাৰ ফুলপানী চিগা ভাওনা প্ৰতিযোগিতা 8 দিন আছো তাত তাৰ পিছতেই কালুগাঁও ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈ গ'ল গতিকে মই প্ৰতিযোগিতা স্কুলৰ পাছত মই বাহিৰে প্ৰতিযোগিতা চলিলে যাওঁ ঘৰলৈ নাযাওঁৱে তাৰমানে স্কুললৈ গাড়ীখন লৈ যাওঁ ডাইৰেক্ট স্কুল গৈ সামৰি ডাইৰেক্ট প্ৰতিযোগিতাৰ জেগালৈ যাওঁগে নহ'লে নাপাওঁগে নাপায়গে আপুনি মইতো আপোনাক সুধিছোৱেই আপুনি স্কুল কৰি 2খন ভাওনা আপুনি কেনেকে ৰেকৰ্ডিং কৰিছে আপুনি কৈছে 2-3 ঘণ্টা শুইছো 2খন কৰি শেষ কৰি 2:30 বজাত ঘৰৰ পৰা সময় শুওঁ আকৌ ৰাতিপুৱা আৰু সেইখন সময় ঘৰৰ পৰা শুবলৈ নাপাওঁ মেমৰি কাৰ্ড খালী কৰিব লাগে কপি কৰিব লাগে সেইখিনি কাম কৰোঁ
কৰি পেলাই তাৰপিছত মই স্কুললৈ যাওঁ স্কুলত আকৌ ক্লাছ কৰোঁ আপোনাৰ সেই ভাওনা শিল্পীসকলৰো একেই কষ্ট হৈছে আচলতে ভাল পাওঁ ভাওনা হয় হয় ভিউজ কিমান আহিছে কি আহিছে সেইটো কোনো মানে নিচাটো আছে নিচা আছে আৰু বহুত মই ক'লো ন তোমাৰ লগত আজি চিনাকি হ'লো কথা পাতিলো সেইটোৱে মোৰ কাৰণে বহুত প্ৰাপ্তি এটা আৰু আপোনাৰ মোক চিনি নোপোৱা বহুতেও চিনি পাইছে সেইটো কাৰণে আপোনাৰ বহুত ধন্যবাদ আছে আছে এতিয়াও আছে বহুত কৰিবলৈ এতিয়াও বাকী আছে 17বাৰ শ্ৰেষ্ঠ গায়ন মোৰ লগত বহি আছে গৌৰৱ অনুভৱ কৰিছো সেইটো শ্ৰেষ্ঠ মানে ধৰক 2-4খন ভাওনা আহিব তাত 2-4জন গায়ন আহিব তাৰ মাজত শ্ৰেষ্ঠ হৈছে সেইটো বেলেগ কথা কিন্তু শ্ৰেষ্ঠ হ'বলে মানে 100% এতিয়া 20% মানুহ পোৱা নাই কিজানি বহুত কৰিছা বহুত কষ্ট মানে বহুত কৰিবলগীয়া আছে চেষ্টাটো কৰিম বাৰু ৰাইজৰ মৰমতে ৰাইজৰ আশীৰ্বাদতে যিখন কৰি আছো চেষ্টাটো কৰি যাম গতিকে চিনাকি মই সেইটো কাৰণে দিব পৰা নাছিলো দুটা শনিবাৰ মই দিব পৰা নাই কাৰণ মই ভাওনা তাত ব্যস্ত থাকিলো আৰু যিদিনাখনি মই অকমান মানে মাজত গেপ পাইছিলো সেইকেইদিনত আকৌ যিকেইজন ব্যক্তি ল'ম বুলি আহিছিলো তোমাকে ফোন কৰিছিলো মোক কৈছিলে মই সেইকাৰণে নোৱাৰিলো ঠিক তেনেকে গীন ফুকনদাও ফোন কৰিছিলো আপুনি অলপ আগত কৈছো কেইবাজনো ব্যক্তি ক'বলৈ আছে গতিকে তিলুক বা ছাৰৰ লগতো কথা পাতে তেওঁ বিহু পাছত মাতিছে কৃষ্ণপদ কলিতা ছাৰ তেওঁ লখিমপুৰৰ ফালে আছেগে গৈ বিহু আগে আগে অহা কথা আছে গতিকে সেইটো কাৰণে ল'ব পৰা নাছিলো কিন্তু এই অনুষ্ঠানটো যিমান দূৰ সম্ভৱ 100টা খণ্ড হওক আৰু মোৰ সপোন 100টা আগবাঢ়ি যাওক আপুনি এৰি নিদিব যিমানলৈকে পাৰো আৰু চন্দ্ৰমণিও যথেষ্ট সহায় আছে মই বাৰে বাৰে এইটো নাম ল'বই লাগিব গতিকে আজি ইমানখিনি কথা পাতিলো ভাল লাগিলে শেষত পুনৰ এটা সুন্দৰ তোমাৰ নিজৰ ইচ্ছাত কিবা এটা গীত গাই আমি অনুষ্ঠানটো সামৰণি মাৰিম আপুনি কৈ দিয়ক নিজৰ ইচ্ছা বুলি ক'লে এতিয়া কনফিউজ হৈ যাওঁ ভাল পোৱাগে খৰমান গীতটো ইতিমধ্যে আমি শুনিলো নহ'লেতো খৰমানে সামৰণি মাৰিলো গতিকে বেলেগ কিবা এটা গাই বেলেগ কিবা গাবলৈ বুলি মই এতিয়া যিটো মহিলাৰ নাৰী চৰিত্ৰ প্ৰৱেশ এটা কিবা এটা গাই ভাল লাগে বহুত ধনশ্ৰী হেৰি এখন আছে ৰ'ব শ্ৰীকান্থা ৰাগখন আছে আপোনাৰ পাৰিজাতখনৰ পৰা মই গাই থাকো সমজ্যোতি তালত আৰে প্ৰৱেশিলা অভামাজে দেৱী সৰস্বতী আৰে ধীৰে ধীৰে চলে গজেন্দ্ৰ গামিনী আৰে ধীৰে ধীৰে চলে গজেন্দ্ৰ গামিনী এইটো আমাৰ পাৰিজাতখনৰ গীত সুন্দৰ আমাৰ অংকীয়া পাৰিজাতখনৰ কি কৌতুকে ৰুকমিনী সেইটো তাৰ পৰা লোৱা আমাৰ প্ৰৱেশত ব্যৱহাৰ কৰিছিলো বহুত ভাল লাগিলে গতিকে তোমাৰ ইমান ধুনীয়া সুন্দৰ কণ্ঠৰে তুমি দৰ্শকক আপ্লুত কৰি আহিছা আগলৈও কৰি যোৱা আৰু বছৰ আৰম্ভণিতে তুমি 3টা পুৰস্কাৰ পালা শ্ৰেষ্ঠ আৰু কিবাখনো প্ৰতিযোগিতা আছে বুলি আছে জানুৱাৰীতে প্ৰায় 8-9খন প্ৰতিযোগিতা শ্ৰেষ্ঠ গায়নৰ বঁটা তোমালৈ আহক এইটোকে আশা কৰিছো চেষ্টাটো কৰিম আৰু নিজৰ ইমানখিনি প্ৰতিযোগীৰ মাজত প্ৰতিজনে সুন্দৰ আৰু আজিকালি মানে নতুন ল'ৰা ইমান ওলাইছে নহয় মানে ইমান কোৱালিটি থকা ল'ৰা ওলাইছে এতিয়া যথেষ্ট কষ্ট কিন্তু এতিয়া বহুত আৰু এতিয়া মানে কথাটো এনেকুৱা হৈছে আপুনি আপগ্ৰেড কৰিব লাগিব মানে এতিয়া আমি প্ৰতি বছৰে মানে মই চেষ্টা কৰো মানে অন্তত 2টা গীত হলেও নতুন কিবা এটা নহলে আপুনি মানে টিকি থাকিব নোৱাৰিব মানে ইমানে বেছি কম্পিটিটৰ আৰু প্ৰতিযোগিতা আপুনি প্ৰতিযোগিতা এখনলৈ গ'লেতো নিজক কৰি নিবই লাগিব তুমি দলটোৰ কথা চিন্তা কৰাৰ লগে লগে নিজৰ কথা চিন্তা কৰিবই লাগিব শ্ৰেষ্ঠত নিজে মাৰ্কটো আনিলে দলটোলৈ মাৰ্কটো আহিব সেইটো কাৰণে নিজক আপগ্ৰেড কৰিবই লাগিব আৰু সকলোলৈকে অনুৰোধ জনাইছো মানে আপগ্ৰেড কৰিবলৈ এইটো কাৰণে কৈছো আপগ্ৰেড কৰিবলৈ অধ্যয়ন কৰিব লাগিব অধ্যয়ন কৰক আৰু প্ৰতিযোগিতামূলক ভাওনাত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰক শুদ্ধতা বহুতখিনি জানিব পাৰিব বহুত শুদ্ধ বস্তু জানিব পাৰিব ভাওনা পৰিৱেশনৰ ক্ষেত্ৰত আৰু এটা কথা তোমাক সুধিম তোমাৰ এইটো সুধিব থাকি গৈছে একদম শেষত সুধিছো তোমাৰ ভৱিষ্যত আৰু কিবা পৰিকল্পনা তুমি ইমান ধুনীয়া গোৱা কেতিয়াবা এনে বেলেগ গান চান গাম বুলি প্লেনিং কৰা নাই গান চান মানে তেনেকে মই এই নাচৰ ভিডিঅ' বহুতকেইটা আছে মই ৰেকৰ্ডিং কৰি থোৱা কিন্তু তেনেকে এতিয়ালৈকে মোক চবেই কৈ থাকে ৰেকৰ্ডিং কৰক কিন্তু সময় মানে দিহানাম বা তেনেকুৱা বৰগীত কৰিম বুলি ভাবিছো বহুতে কৈ আছে কৰিবলৈ মোৰ লগৰখিনিও কৈ আছে আপুনি কৰক
কিন্তু মানে নিজে ভাবো কৰিম বুলি সময়টো মানে কেতিয়া গুচি যায় তুমি আগবাঢ়া জানুৱাৰী মাহটো ফ্ৰী পালো মানে এতিয়ালৈকে একো ভাবিবলৈ সময় নাই তুমি আগবাঢ়াচোন আমি আমাৰ ফালৰ পৰা হ'ব ধন্যবাদ আপোনাকো ধন্যবাদ জনাইছো বাৰু সুবিধা যদি দিয়ে মানে এনেকে হলে কৰিব পৰা যাব দৰ্শককো অনুৰোধ জনাইছো যদি আমাক আগবঢ়াই নিব পাৰে আপোনালোকে যদি কোনোবাই এতিয়া অনুষ্ঠান চাই থকা কোনোবাই যদি ভাবিছে বোলে মই এটা গীত এটা গোৱাম বুলি ভাবি আছো কাৰোবাক তেতিয়াহ'লে আমাৰ বেদৰ ৰেডি হৈ আছে গাবলৈ ধন্যবাদ বহুত ধুনীয়াকে আপোনালোকে নিশ্চয় জানে গতিকে তোমাৰ ভৱিষ্যত দৰ্শকসকলৰ প্ৰতি এনেদৰে যাতে মৰম চেনেহ দি যায় আশীৰ্বাদ কৰি যায় আমি দৰ্শকৰ কাৰণে জীয়াই আছো প্ৰতিজন শিল্পীয়ে দৰ্শকৰ কাৰণে জীয়াই আছে দৰ্শকৰ কাৰণে চেষ্টা কৰো মানে দৰ্শকক আপ্লুত কৰিবৰ কাৰণে চেষ্টা কৰো প্ৰতিজন দৰ্শকে যাতে এনেদৰে মৰম চেনেহ দি যায় যাতে আপোনালোকৰ আশীৰ্বাদতে আগুৱাই যাব পাৰো গতিকে ইমানখিনি সময় তুমি দিলা তাৰ কাৰণে তোমাক পুনৰবাৰ বহুত বহুত ধন্যবাদ জনাইছো আগন্তুক ভোগালী বিহুৰ তোমালৈ শুভেচ্ছা জনাইছো ধন্যবাদ আপোনাকো জনালো ভোগালী বিহুৰ শুভেচ্ছা আৰু আপোনাৰ লগতে আমাৰ সমূহ আপোনাৰ দৰ্শকলৈ ভোগালী দৰ্শকলৈ আমাৰ পিএমবি মিক্স ইউটিউব চেনেলৰ তৰফৰ পৰা আমাৰ 30,000 ছাবস্ক্ৰাইবাৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে আপোনালোকে জানিছে প্ৰতিজন সদস্যলৈকে আন্তৰিক শুভেচ্ছা জনাইছো আমাৰ ভোগালী বিহু আহি আছে আপোনালোকে ভালদৰে উদযাপন কৰক মেজি জ্বলাওক খাওক ধুনীয়াকৈ আপোনালোকে 30,000 ছাবস্ক্ৰাইবাৰ হোৱা আমাৰ ফালৰ পৰা অভিনন্দন জনাইছো ধন্যবাদ জনাইছো এইটো ৰাইজৰ কাৰণে ৰাইজৰ হয় মই কেতিয়া আশা কৰা নাছিলো ইমান বলাদাকো এনেকৈ আপোনালোকে আশীৰ্বাদ কৰি যাওক যিটো ৰাইজে আশীৰ্বাদ চেনেলটো চলাই দিয়াত সহায় কৰক ভাল কাম এটা পদক্ষেপ এটা লৈছে আগবাঢ়ি যাওক আপুনি হয় গতিকে আজি অনুষ্ঠান আমি ইমানতে সামৰণি মাৰিছো আশা কৰো ভিডিঅ'টো চাই নিশ্চয় ভাল পালে যদিহে ভাল পালে লাইক কৰিব কমেণ্ট কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বিশেষ কোনজন ব্যক্তিক আপুনি চিনাকি হ'ব বিচাৰে তেওঁৰ নামো আপোনালোকে জনাবলৈ নাপাহৰিব আমি চেষ্টা কৰিম আমাৰ চেষ্টা সদায় অব্যাহত আছে মাজতে অকণমান গেপ পৰি গৈছে তাৰ কাৰণে মই দুখিত কিন্তু এই অনুষ্ঠানটো আমি নিশ্চয় চলাই যাম আৰু তেতিয়ালৈকে চাই থাকিব পিএমবি মিক্স ধন্যবাদ